নমস্কাৰ মেজমেলো মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৱে জানে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন একেবাৰে সমীপত অহা সেপ্টেম্বৰ মাহত এই নিৰ্বাচন সম্পূৰ্ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ইংগিত দিছে তেখেতে স্পষ্ট কৰি দিছে যে দুৰ্গা পূজাৰ আগতেই টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নতুন চৰকাৰখনে 5টা বছৰ সম্পূৰ্ণ কৰিলে আৰু এই চৰকাৰখনৰ চুক্তি পৰৱৰ্তী চৰকাৰখনৰ নেতৃত্বত আছিল প্ৰমোদ বড়ো ডাঙৰীয়া আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত নমস্কাৰ প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত কালি দেওবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত এটা অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিটিসি চৰকাৰে 3খন বৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰিছে মই সেই কিতাপ কিখন আপোনালোকক দেখুৱাবলৈ লৈ আহিছো প্ৰথমখন হৈছে লুকিং উইদিন এইখন প্ৰমোদ বড়োৰ গোটেই জীৱনৰ তেওঁৰ ছাত্ৰাৱস্থাৰ পৰা ৰাজনৈতিক জীৱনৰ সকলো ঘটনাৰ গুৰুত্বপূৰ্ণ অংশবোৰ লিপিবদ্ধ কৰা হৈছে জীৱনৰ বহু ঘাত প্ৰতিঘাত বহু চ্যালেঞ্জ এই কিতাপখনত লিপিবদ্ধ কৰা হৈছে দ্বিতীয়খন কিতাপ হল বিটিআৰ কমিউনিকেশন ব্ৰিজ এইখন এখন অত্যন্ত গুৰুত্বপূৰ্ণ কিতাপ এই কিতাপখনত আপোনালোকে শুনি বৰ আমোদ পাব যে বিটিআৰ অঞ্চলত মুঠ 27টা জনগোষ্ঠীৰ বসতি আদিবাসী মুছলিম নেপালী হিন্দী ভাষী বাঙালী অসমীয়া বিভিন্ন ধৰণৰ ভাষাভাষী মানুহ আছে আৰু এই ভাষাভাষী মানুহখিনিয়ে মুঠ 18টা ভাষা কয় আৰু এই 18টা ভাষাৰ 1001টাকৈ শব্দৰ প্ৰতিটো ভাষাৰ অনুবাদ আছে অৰ্থাৎ এইখন এখন ডিকচনেৰী যিখনত 18টা ভাষাৰ ইটোৱে সিটোৰ ভাষাটো বুজি পোৱাকৈ তাক লিপিবদ্ধ কৰা হৈছে লগতে 1001টা বাক্য প্ৰত্যেকটো ভাষাত 1001টা বাক্য তাত লিপিবদ্ধ কৰা হৈছে অৰ্থাৎ নেপালী মানুহ এজনে যদি আদিবাসী ভাষাটো শিকিব খোজে তেনেহলে এই ডিকচনেৰীখন চালে আদিবাসী সকলৰ ভাষাৰ প্ৰাথমিক জ্ঞানটো তেওঁ পাব পাৰিব এটো এটা বৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বড়ো ডাঙৰীয়া আৰু এইখন কিতাপ হৈছে জাৰ্নি অফ চেঞ্জ ইন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন যোৱা 5টা বছৰত কি গুৰুত্বপূৰ্ণ কাম প্ৰমোদ বড়োৰ চৰকাৰখনে কৰিলে আৰু ইয়াৰ দ্বাৰা বিটিসি অঞ্চলৰ আৰ্থ সামাজিক দিশত কি নতুন পৰিঘটনা সংঘটিত হ'ল বা উন্নয়ন হ'ল এই বিষয়ত এই 3খন কিতাপত লিপিবদ্ধ কৰা হৈছে মই আজিৰ আলোচনাটো মূলতঃ এই কিতাপ 3খনৰ বিষয়বস্তুৰ ওপৰতে সীমিত ৰখাৰ চেষ্টা কৰিম যদিও ৰাজনৈতিক আলাপ আলোচনা স্বাভাৱিক প্ৰক্ৰিয়া বড়ো ডাঙৰীয়া 5 বছৰ সম্পূৰ্ণ কৰিবৰ হ'ল আপুনি নতুন জনাদেশৰ সন্মুখীন হ'বলৈ আগবাঢ়িছে এই সময়ছোৱাত আপোনাক মই সুধিব খুজিছো যে আপুনি যোৱা 5টা বছৰে শাসনত থাকি আগতেতো আপুনি আন্দোলন কৰিছিলে ছাত্ৰ আছিলে আন্দোলন কৰিছিলে ৰাস্তাত ইনকিলাব জিন্দাবাদ অসম বন্ধ ৰেল ৰুকো এতিয়াতো প্ৰশাসনলৈ আহি গ'ল এই প্ৰশাসনত আপুনি কি 3টা বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল চ্যালেঞ্জ 1 চ্যালেঞ্জ 2 চ্যালেঞ্জ 3 ধন্যবাদ বহুত ইম্পৰ্টেন্ট মানে 3টা কোৱেশ্চন চ্যালেঞ্জ বুলি ক'লে এজন নিউ কামাৰৰ কাৰণে এডমিনিষ্ট্ৰেটিভ বিজনেছত বহুতখিনি চ্যালেঞ্জ আহে আমি বাহিৰত থাকি সংবিধানৰ কথা আইনৰ কথা পাতা আৰু চৰকাৰত বহি সেই সংবিধান আৰু আইনৰ প্ৰণয়নবিলাক হৈছে নে নাই সঠিকভাৱে চোৱা ইয়াত বহুত ডিফাৰেন্স আছে প্ৰথম কথা আছিল যে কাউন্সিলখন ইখনটো কেন্দ্ৰ চৰকাৰৰ নিচিনা নহয় বা ৰাজ্য চৰকাৰৰ নিচিনা নহয় সো সংবিধানিক ব্যৱস্থাবিলাকো সম্পূৰ্ণভাৱে তাত ইমপ্লিমেন্ট নহয় তাত কিছুমান সংবিধানৰ কিছুমান দফা কিছুমান আৰ্টিকেল বিলাকৰ কিছুমান পাৰ্ট বিলাকে তাতে ব্যৱহাৰ হয় তো হিখিনি ৰাখি প্লাই চৰকাৰখন ভালকে চলাব লাগিব তো প্ৰথম কথা হ'ল যেটো লিগেসি আমি পাইছিলো তাত আগৰ চৰকাৰখনে চৰকাৰ বুলি কিবা এটা আছে বুলি মই ভাবা নাই আচ্ছা মই জাস্ট ক্ৰিটিসাইজ কৰাৰ কথাত কোৱা নাই আমি যাই প্লাই যেটা চৰকাৰত বহি চালো যে কৰ পৰা কামটো আৰম্ভ কৰিম তো তাত পলিসি বুলি একো নাছিলে কমপ্লিটলি পলিসি ভেকাম there was no policy so without policy চৰকাৰ এখন চলাব নোৱাৰে
তো সেই কাৰণে আমাৰ দৰকাৰ হৈছিলে এটা পলিচি বনাব লাগে আচ্ছা নীতি নিৰ্ধাৰণ চৰকাৰৰ পলিচি ফৰ্মুলেশ্যন আচ্ছা সো এটা বাজেট এটা আহে বছৰি সেই বাজেটটো কেনেকৈ খৰচ কৰিম কোনটো সেক্টৰত কৰিম আৰু কোনটো সেক্টৰত মানে অৱস্থা বহুত বেয়া মানে ক'ত অগ্ৰাধিকাৰ দিম এইটো নীতিৰ অভাৱত এইটো এটা ডাঙৰ সমস্যা আছিলে এক নম্বৰ সমস্যা সেকেন্ড সমস্যা আছিলে যে কমিউনিটিজ বিলাকৰ মাজত এই ব্যৱস্থাটোকে বহুতে বুজি নাপায় আৰু বুজি পাবলৈ চেষ্টা কৰা নাই খালি মানে বিটিসি যেটো সেটআপ যেটো ব্যৱস্থা আচ্ছা এই ব্যৱস্থাটো তাত এটা কিবা কাউন্সিল পাইছে বা কাউন্সিল আছে তাত বড়োসকলৰ মানে এটা ৰোল এটা চলে বড়োসকলৰ নেতৃত্বত তেনেকুৱা এটা ব্যৱস্থা ইটো এটা ধাৰণা আছে কিন্তু এই কাউন্সিল যেটো আছে এৰেঞ্জমেন্ট ইয়াৰ কেপাসিটি কিমান ই কিমান কাম কৰিব পাৰে ইয়াৰ ওপৰত বহুতৰ ধাৰণা নাই সো মই ইমিডিয়েটলি তেনেকুৱা প্ৰবলেম ফেস কৰিলো মানে আপুনি কিমান ডেলিভাৰী দিব পাৰে সেই সম্পৰ্কত মানুহৰ কোনো ধাৰণা নাই যেনেকৈ ষ্টেট গভৰ্ণমেণ্ট বুলি ক'লে এটা ধাৰণা আছে কেন্দ্ৰীয় চৰকাৰ বুলি ক'লে এটা ধাৰণা আছে কিন্তু আমাৰ তাত তেনেকুৱা কোনো ধাৰণা নাছিলে আৰু সেই কাৰণে যিবিলাক মানুহ আহে আমাৰ ওচৰলৈ সেই মানুহবিলাকে যিবিলাক প্ৰশ্ন কৰে এই প্ৰশ্নবিলাক ভালকে বুজাই দিব লগা হয় আৰু তেতিয়া মই গম পালো যে বিটিসি অঞ্চলৰ পাব্লিকৰ ৰাইজৰ যদি সেই কাউন্সিল এৰেঞ্জমেন্টৰ ওপৰত যদি ধাৰণাটোৱে সম্পূৰ্ণ নহয় বা আন্ডাৰষ্টেণ্ডিং সম্পূৰ্ণ নহয় সদায় ইয়াৰ ওপৰত এটা ভুল ব্যাখ্যা বা ভুল এটা আন্ডাৰষ্টেণ্ডিং এটা সদায় থাকিব তো সেই কাৰণে যিমান পাৰো সোনকালে কাউন্সিলটো কি ইটো বুজাব লাগিব গতিকে হিটো এটা চ্যালেঞ্জ থাকিলে থাৰ্ড তাতে এটা পলিটিক্স চলি আছিলে তাত বড়ো অনাবৰৰ মাজত এটা গেপ বড়োৰ মাজত এটা গেপ সো এই গুটি প্ৰক্ৰিয়াটো যদি কোনবা এটা ক্ষেত্ৰত কোনবা এটা অঞ্চলত ইমান কেওটিক সিচুৱেশন হয় আপুনি কোনো কাম কৰিব নোৱাৰিব তো সেই কাৰণে এই থাৰ্ড পইণ্টটো যেটো যে এজনে আনজনৰ লগত ট্ৰাষ্ট ডিফিজিট উইদিন দা বড়ো ট্ৰাষ্ট ডিফিজিট বা কনফিউজন অবিশ্বাসৰ ভাৱ তাত যেটো আমি টাৰ্গেট লৈ ফোকাস কৰি কাম কৰিবলৈ আহিছো এই কামখিনি কৰিবৰ কাৰণে আমি সোনকালে যিমান পাৰে সোনকালে এই প্ৰবলেমখিনি মানে সলভ কৰিব লাগাটো আমাৰ প্ৰথম চ্যালেঞ্জ আছিল সো এই প্ৰবলেমখিনি আমি ওয়ান আফটাৰ এনাদাৰ সৰ্ট কৰিলো মানে সৰ্টিং কৰিলো প্ৰথমটো আমি ফাৰ্স্ট যেটো লিগেসি আছিল এটো কমপ্লিটলি কাট কৰি দিলো যেহেতু পলিচি নাই আমি পলিচি বনাম আৰু হিটোৰ কাৰণে আমাৰ যিখিনি বিউৰোক্ৰেটিক অফিচাৰ্স আছে মই বেয়া বুলি নকওঁ বাট কাউন্সিলত মানে বহুত সীমিত অফিচাৰ সকল থাকে আৰু তেখেত সকলৰো বহুতৰে যেটো কাউন্সিলৰ ওপৰত ধাৰণা যে হিটো কোনোবাই আগতে হয়তো ভাবিছিলে পানিশমেন্ট ট্ৰান্সফাৰ কাউন্সিলত কোনো যাব নিবিচাৰে জুনে যাই হিও হয়তো ভাবে যে ইয়াতে আৰু সৰু গভৰ্ণমেণ্ট এটা ইমাননো কি জোৰ দি কাম কৰিব লাগে সো তেনেকুৱা এটা ধাৰণা গতিকে ধাৰণাটো ব্ৰেক কৰিবৰ কাৰণে আৰু টাৰ্গেটটো গৈ পাবৰ কাৰণে আমি এটা ফেলোশিপ ডেভেলপ কৰিলো যে মই চৰকাৰত বহি গম পালো যে হিটো যদি আগলৈ গাড়ীখন চলাই নিব লাগে আমাক কিছুমান হেড আৰু হ্যান্ডছৰ দৰকাৰ হ'ব যে এইখিনি হেডেদি আমাৰ মোৰ হেডৰ দৰকাৰ আছে মানে থিংকিং আৰু এই থিংকিংটো কোনবা ইনোভেটিভ মানুহ লাগিব ইয়ং মানুহ লাগিব ইনোভেটিভ লাগিব সো সেই কাৰণে আমি বিটিআৰ ফেলোশিপ এটা আৰম্ভ কৰিলো 100 মানে পারসন মানে বয়জ এন্ড গার্লস 100 জন বয়জ এন্ড গার্লস হিটো আমাৰ হেড এন্ড হ্যান্ডস ইহতে কাম কৰি দিব লাগিব হাত দুখনো লাগিব হ্যান্ডসও লাগিব চিন্তাও কৰিব গতিকে আমি ফেলোজটো ডিক্লেয়াৰ কৰিলো আমাক 22 কোটি টকা লাগে মুঠত মানে 3 বছৰৰ কাৰণে আৰু 100 জনত আমি সিলেক্ট কৰিলো কিছুমান নেশনাল লেভেলত কাম কৰি থকা বা অভিজ্ঞ কোনবা ইন্টাৰনেশনাল এনজিঅ'ত কাম কৰা আৰু কোনবা ডিস্ট্ৰিক্ট পৰ্যায়ত কাম কৰিব পৰা আৰু ব্লক পৰ্যায়ত কাম কৰিব পৰা গতিকে যিখিনি কাউন্সিল লেভেলত কাম কৰে ইহতক সাবজেক্ট এক্সপাৰ্টৰ নিচিনা আনিলো আমি যে কিছুমানে একাউন্টেবিলিটি বা একাউন্টেন্সিটো জানে কিছুমানে কোনবা ডেভেলপমেন্ট সেক্টৰত কাম কৰিছে কোনবা কনসালটেন্সি বা পলিচিত কাম কৰিছে সো এই বিষয়টো এই প্ৰক্ৰিয়াটো আমাক বহুত সহায় কৰিলে গতিকে আমি কুইকলি পলিচি ফৰ্মুলেশ্যন সম্পূৰ্ণ কৰিব পাৰিলো ইউএনডিপিক আমি আমন্ত্ৰণ জনালো ইউএনডিপি আহি পেলাই কাউন্সিলৰ যিবিলাক ডেভেলপমেন্ট সেক্টৰ বিলাক অলপ তেখেত সকলে সেক্টৰ ওয়াইজত অৰ্গানাইজ কৰি দিলে এটা গোল এটা সেট কৰি দিলে আৰু এই ফেলোজ সকলক লৈ পেলাই আমি বিভিন্ন সেক্টৰত আমাৰ কি গেপ হৈ আছে ইনডেক্স বিলাক এসডিজিৰ লগত এলাইন কৰি চালো সাস্টেইনেবল ডেভেলপমেন্ট গোলত লৈ যদি চাই আমাৰ ডিস্ট্ৰিক্ট বিলাক কি অৱস্থাত আছে ইকোনমিক্যালি সোশিয়ালি কালচাৰেলি এডুকেশনালি তো এইবিলাক গোটেই বিষয়টো ঠিক কৰাৰ পিছত গভৰ্ণমেণ্টটো অৰ্গানাইজড আহি গ'ল আচ্ছা আপুনি সেই চ্যালেঞ্জটো সেই 100টা ফেলোশিপ দিয়ে আপুনি কম সময়ৰ ভিতৰত কামখিনি আৰম্ভ কৰিব পাৰিব ম্যাক্সিমাম লেভেলত আচ্ছা
বড়ো ডাঙৰীয়া আপোনাৰ কিতাপ তিনিখন মই গোটেইকেইখন পঢ়িবলৈ সময় পোৱা নাই কিন্তু এই লুকিং উইদিন মাই ৰিফ্লেকশ্যনছ এইখন মোৰ কাৰণে খুব ইণ্টাৰেষ্টিং কিতাপ হৈ উঠিছে কিহৰ কাৰণে কাৰণ মই আপোনাৰ ৰাজনৈতিক পৰিক্ৰমাটো মোৰ কেৰিয়াৰৰ লগত একাকাৰ হৈ আছে মই উপেন ব্ৰহ্মৰ সময়ৰ পৰাই মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ আৰু আপুনি উপেন ব্ৰহ্মৰ তৃতীয় প্ৰজন্মৰ নেতৃত্ব অৰ্থাৎ মাজৰ এটা প্ৰজন্ম গৈছে যিটো মই সম্পূৰ্ণ দেখিছোঁ আৰু আপোনাক মই কলেজৰ দিনৰ পৰা দেখিছোঁ আপোনাৰ এই কিতাপখনৰ দুটামান চেপ্টাৰ খুব আকৰ্ষণীয় হৈছে তাৰ ভিতৰত মই দেখিছোঁ যে এজন ৰাজনৈতিক নেতা হ'বলৈ হ'লে বা এটা জনগোষ্ঠীক নেতৃত্ব দিয়াৰ যিটো দৰ্শন এই দৰ্শনটো আপোনাৰ ছাত্ৰাৱস্থাতে কিছু কিছু পৰিমাণে প্ৰস্ফুটিত হৈছিলে আৰু আপুনি যে এই যে ডেভেলপমেণ্ট গ'লৰ লগত আপুনি যিটো তাক এলাইন কৰিলে ইয়াত কিন্তু আপোনাৰ জীৱনৰ এটা বিখ্যাত জড়িত হৈ আছে এই কিতাপখনে তাক প্ৰমাণ কৰে আপুনি মানে কিমান দূৰ চিন্তা কৰি চাইছে মই নাজানো কিন্তু মই কিতাপখন পঢ়ি মই গম পাইছোঁ কথা হ'ল যে হেল্থ কেয়াৰ স্বাস্থ্য খণ্ড এইটোত সদায় এটা সমালোচনা হয় যে ভাৰতবৰ্ষত স্বাস্থ্য খণ্ডত আমাৰ এলোকেশ্যন বাজেট এলোকেশ্যন বৰ কম হয় আমাৰ যিখিনি প্ৰয়োজন হয় আমাৰ মানুহ ইমান দুখীয়া যে তেওঁলোকক যি ধৰণৰ ডেলিভাৰী দিব লাগে আমি দিব নোৱাৰোঁ জিডিপিৰ যিমানখিনি শতাংশ বাজেটত ধৰিব লগা হয় স্বাস্থ্য খণ্ডত সেইখিনি ধৰা নহয় লাহে 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 91 চনৰ পিছত স্বাস্থ্য খণ্ডৰ এটা বেলেগ ধৰণৰ পৰিৱৰ্তন হৈছে প্ৰাইভেট স্বাস্থ্য খণ্ড খুব ফ্লৰিছ কৰিছে কিন্তু চৰকাৰীভাৱে নহয় কিন্তু আপোনাৰ কিতাপখনত আপোনাৰ ব্যক্তিগত যিটো অভিজ্ঞতা দুটা ঘটনাই মোক খুব ৰেখাপাত কৰিছে সেইটো হৈছে আপোনাৰ এগৰাকী বাইদেউৰ ক্ষেত্ৰত এটা ঘটনা ঘটিছিল বাইদেউৰ সন্তান জন্ম হ'বৰ হৈছে অন্তিম সময়ত আপুনি খবৰ পাইছে যে তেওঁৰ যিটো মানে সন্তান হ'ব ই ইতিমধ্যেই মৃত এতিয়া ডাক্তৰে কৈছে যে মাক আৰু সন্তান কাকো বচাব পৰা নহ'ব সেই সময়ত এগৰাকী সাধাৰণ মেলেৰিয়া কৰ্মীয়ে আপোনাৰ মানে বাইদেউৰ জীৱন ৰক্ষা কৰিলে দ্বিতীয় এটা ঘটনা যে আপোনাৰ মাৰ আটাইতকৈ বেয়া অৱস্থাত আপুনি এমএমচি গুৱাহাটীৰ এমএমচিলৈ লৈ আহিছিলে যেনে তেনে পইচা যোগাৰ কৰি তাৰ পিছত তেওঁ ৰিকভাৰ কৰিলে ক'ৰবাৰ এজন অচিনাকি মানুহে আপোনাক হঠাৎ আৰ্থিকভাৱে হঠাৎ সহায় কৰিবলৈ আগবাঢ়ি আহিলে এমএমচিত যাক আপুনি চিনি নাপায় তেওঁ নিজে পৰিচয় দি পেলাই ক'লে মই আপোনাক চিনি পাইছোঁ বুলি এই ঘটনাৰ আঁত ধৰি আপুনি স্বাস্থ্য খণ্ডত কি ধৰণে আপুনি কামখিনি আগবঢ়াই নিয়াৰ কথা চিন্তা কৰে চাওক প্ৰথম কথা হ'ল গ্ৰাম্য অঞ্চলবিলাকত স্বাস্থ্য সেৱাটো যিমান লাগে ইমান হৈ উঠা নাই আৰু ইয়াৰ এটা ইণ্ডিকেটৰ যদি চাই এটা হ'ল এটা সময়ত যিবিলাক ডাইনী হত্যা হৈ আছিলে ডাইনী হত্যা এই ডাইনী হত্যাটো ইয়াৰ লগত কানেক্টেড আচ্ছা আধুনিক যিটো স্বাস্থ্য সেৱা বৈজ্ঞানিক পদ্ধতিত যিবিলাক স্বাস্থ্য সেৱা কৰে হেল্থ সায়েন্সত তো এইবিলাক এতিয়ালৈকে বহুত ৰিমোট এৰিয়াবিলাকত এক্সেসিবল নহয় ফলত কি হয় পেচেণ্টবিলাকে বেমাৰীবিলাকে কোনোবা ওজা কবিৰাজ এইবিলাকত যাব লগা হয় কিন্তু আপোনাৰ বাইদেউৰ ক্ষেত্ৰততো এমবিবিএছ ডাক্তৰজনে হাত দাঙি দিলে যে মাক পুতেক এনেকো বচাব পৰা নাযায় কিন্তু মেলেৰিয়া মানুহজনেতো কামবাৰটো কৰি দিলে না মেলেৰিয়াজনৰ ঘৰৰে হয় বুজিছোঁ মানে এইটো মানে কি হ'ল এইটোৱে মই ক'ব বিচাৰিছোঁ যে ডক্তৰসকলে ন বুলি ক'ব নালাগে বহুত সময়ত ডক্তৰসকলে ন বুলি কয় মোৰ ৰিকুৱেষ্টটো থাকিব এনি ডক্তৰ প্লিজ ডোন্ট সে ন কাৰণ এজন পেশেন্ট বা পেশেন্টৰ পৰিয়াল যেতিয়া পেশেন্টজনক লৈ আহে ডক্টৰে মানে লাষ্ট ৰিজৰ্ট তো মোৰ বাইদেউৰ ক্ষেত্ৰত হ'ল কি এটা নাগৰিজুলিত সৰু হস্পিটেল ডেফিনেটলি তাত সোয়েলিং হৈছে আৰু তেনেকুৱা এটা অৱস্থা তো ডক্টৰে ৰিজেক্ট কৰিলে আমি নোৱাৰিম মই তামুলপুৰলৈ আনিলোঁ তামুলপুৰৰ ডক্টৰে ক'লে যে আমি নোৱাৰোঁ লৈ যাওক সেইখিনি সময়ত আমাৰ টকা পইচা একো নাছিলে আৰু মই হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ মোৰ মা দেউতাও ইমান সক্ষম নহয় তো তেতিয়া মই আমাৰ এজন ভিনদেউ হয় তেখেতে মেলেৰিয়াত কাম কৰে তেখেতৰ ঘৰ গড়েশ্বৰত মই তেখেতক ল'বলৈ গ'লোঁ তো তেখেতে আহিল পিছত অলৰেডি মোৰ দেন 24 আৱাৰ্ছ হৈ গৈছে তো মৃত্যু হৈছে সন্তানটো আৰু বডিটো ফুলি গৈছে তো ডক্টৰজনে ক'লে যে ইয়াৰ পৰা লৈ যাওক যিমান সোনকালে পাৰে লৈ যাওক আৰু এইটো মানে চান্স নাই মাকো মৰিব সন্তানো মৰিব সন্তানটো মৰিছে তো তেতিয়া তেখেতক মই লৈ আহিলোঁ ভিনদেউক লৈ আহি পেলাই ক'লোঁ যে চালোঁ চাই পেলাই ভিনদেউৱে ক'লে বহুত সাহসেৰে এইটোতো ইয়াতে কৰিব পৰা যায় কিন্তু সি মেলেৰিয়াৰ এজন সাধাৰণ ৱাৰ্কাৰ এক্সপিৰিয়েঞ্চ হয়
পিছত তেখেতে ক'লে যে ডক্টৰক ৰিকুৱেষ্ট কৰি চোৱা মইতো সাধাৰণ মানে তলৰ মানুহ মই ক'লে খং কৰিব মই ডক্টৰক ৰিকুৱেষ্ট কৰিলোঁ যে আমাৰ এজন অতিথি আছে তেখেতে এক্সপিৰিয়েঞ্চ চাব বিচাৰিছে তো ডক্টৰে বহুত খং কৰিলে যে এইটো কোনোবা এনেকৈ খেলা নেকি এইটো কোনোবাই চোৱা মেলেৰিয়াৰ এটা নোৱাৰোঁ বুলি কেনে তো অলপমান আপুনি যদি চান্স দিয়ে কাৰণ আমি গুৱাহাটীত নিবলৈও পইচা নাই তো তেখেতে মানে পিছত ক'লে তেনেহ'লে চাইন কৰি দিয়ক বুলি কৈছে তো মই ভিনদেউ আৰু মই দুইজনে চাইন কৰি দিলোঁ দি পেলাই তেখেতে মানে ট্ৰিটমেণ্টটো আৰম্ভ কৰিলে ঔষধ খোৱালে ইনজেকশ্যন দিলে কিবা কিবি কৰি পেলাই প্ৰায় 6 ঘণ্টামান পিছত যিটো মৃতক সন্তান সেইটো বাহিৰ কৰিব পাৰিলে তো তাত এটা আপোনাৰ বাইদেউ চেফ ভাল হৈ গ'ল 15 বছৰমান 20 বছৰমান জীয়াই আছে তাত এটা ডাঙৰ লেচন পালোঁ মই যে কেনেকৈ মানে মানুহবিলাকৰ মানে মাইণ্ডছেটটো যদি পজিটিভ নহয় বহুত অসুবিধা হয় ডক্টৰজন হয়তো অলপ চেষ্টা কৰিলে তেখেতে পাৰিলে হয় কিন্তু তেখেতে মানে ইচ্ছাই কৰা নাছিলে মই এইখিনিতে এটা বাণিজ্যিক বিৰতি ল'ব লাগিব মই পুনৰ এই বিষয়টো আলোচনা কৰাৰ অৱকাশ ৰাখিলোঁ প্ৰিয় দৰ্শক ডাক্তৰে যেতিয়া মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰে মৃত্যু হ'ব বুলি ঘোষণা কৰিছিল সেই সময়ত এজন সাধাৰণ মেলেৰিয়া কৰ্মীয়ে মাতৃৰ সন্তান বচাই প্ৰসৱ কৰালে এইটো এটা সাধাৰণ ঘটনা নহয় আৰু এই ঘটনাটোৱে প্ৰমোদ বড়োৰ জীৱনৰ বিখ্যাত জীৱন দৰ্শনত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে ইয়াৰ পৰৱৰ্তী অংশত আমি আৰু আলোচনা কৰিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি স্বাস্থ্য খণ্ডৰ কথা কৈছিল আৰু কৈছিল যে ডাক্তৰৰ এটা থাকিব লাগে যে ধাৰণা যে ক'ব নালাগে ইয়াৰ পিছত আপুনি পলিচি ফৰ্মুলেশ্যনত বা পলিচি নিৰ্মাণ কৰোঁতে আপুনি কি ধৰণে এই কথাবিলাক চাইছিল লাষ্ট 4 ইয়াৰ্ছত মানে আমি চালোঁ যে বড়োলেণ্ডত যদি হেল্থ ইণ্ডেক্সবিলাক চাই আগতে ভাৰতৰ ভিতৰতে ডিষ্ট্ৰিক্টবিলাক বেয়া আছিলে আমাৰ যিবিলাক MMR IMR বুলি কয় সেইবিলাক আমাৰ বহুত বেয়া আছিলে মাল নিউট্ৰিশ্যন বিভিন্ন বেমাৰবিলাক বহুত বেছি আছিলে তো লাষ্ট টাইম আমি চেক কৰিলোঁ যে এইটো কিহৰ কাৰণে হৈছে ইফালে আমাৰ যিটো নেশ্যনেল হেল্থ মিছন সেইটোও খুব এক্টিভ হৈ উঠিছে আৰু তাত নতুন নতুন বিষয়া নতুন চিন্তাৰে কাম কৰিছে তো সেইটোও আমাক ডেফিনেটলি হেল্প কৰিছে কিন্তু কাউন্সিলত আমি চেষ্টা কৰিলোঁ যে এটা ডিষ্ট্ৰিক্টত মানে যিটো আমাৰ ডেলিভাৰী হয় ইনষ্টিটিউচনেল ডেলিভাৰী হয় নে নহয় লেবাৰ ৰুমবিলাক আছে নে নাই আৰু কিমান লেবাৰ ৰুম আমি বঢ়াব পাৰোঁ আৰু তাত মানে কি আছে ট্ৰাইবেল মানুহে হওক বা আদিবাসী মানুহে হওক ইনষ্টিটিউচনেল ডেলিভাৰীটো ইমান গুৰুত্ব নিদিয়ে তেওঁলোকে ঘৰতে প্ৰসৱ কৰিব বিচাৰে তো তাত আমি লাষ্ট মাইললৈকে শেষ ভূটান বৰ্ডাৰলৈকে কেনেকৈ গৈ পাম তাত আমাৰ কিছুমান ফেল'ছে কাম কৰা আৰম্ভ কৰিলে তেনেকৈ কৰি পেলাই আপোনাৰ সেই 100 ফেলৰ ভিতৰত মানে এক্সেলেণ্ট মানে কিছুমান ইউথ আছে চ' তেখেতসকলে তাত কিছুমান আইডিয়া ওলালে আৰু যিটো NQM বুলি কয় এতিয়া হস্পিটেলবিলাক আমাৰ নেশ্যনেল কোৱালিটি এছেছমেণ্টত আমি আনিব বিচাৰিলোঁ চ' তেনেকৈ কৰি কোনটো ছেক্টৰত আমাৰ গেপ আছে যিটো মেক্সিমাম লেভেলত আমি লৈ যাবৰ কাৰণে টাইম টু টাইম আমাৰ জইণ্ট ডাইৰেক্টৰ বিভিন্ন হেল্থ অফিচাৰৰ লগত আমি আলোচনা কৰিলোঁ ৰিভিউটো খুব বেছিকৈ কৰিলোঁ আমি যে এইটো হ'ব লাগে তো কোকৰাঝাৰ এতিয়া আমাৰ তলৰ লেংকত নাই কোকৰাঝাৰ ভাল হৈ গ'ল আমাৰ 5টা ডিষ্ট্ৰিক্টত অকণ ওদালগুৰিত আমাৰ টি গাৰ্ডেন থকাৰ কাৰণে অলপমান টি গাৰ্ডেনৰ আমাৰ মহিলাসকলে হাজিৰা নাপায় বুলি এদিন যদি গেপ হৈ যায় হস্পিটেলৰ অহা তেখেতসকলৰ দিন হাজিৰাটো নাপায় কাৰণে আহিব নিবিচাৰে আৰু ইহঁতৰ কাৰণে আমি আই অনচাই বিথাংকি বুলি এটা আঁচনি আনিলোঁ আই অনচাই বিথাং আঁচনিটো এইটো 10 মাহৰ কাৰণে ডেলিভাৰীৰ আগত 6 মাহ আমি 1000 কৰি পাৰ মান্থ দিওঁ আৰু ডেলিভাৰীৰ পিছত 4 মাহ পাৰ মান্থ 1000 কৰি মানে এজন মহিলাক দিয়াৰ কাৰণে আই অনচাই বিথাংকি বুলি এটা আঁচনি আনিলোঁ আমি এইটো অলৰেডি ইমপ্লিমেণ্ট কৰি আছোঁ যাহাতে হাই ৰিস্ক প্ৰেগনেণ্ট নৰ্মেলক নহয় যিবিলাক হাই ৰিস্ক প্ৰেগনেণ্ট আৰু আমাৰ 5টা ডিষ্ট্ৰিক্টত 4000 to 5000 মানে হাই ৰিস্ক প্ৰেগনেণ্ট ওলায় এই হাই ৰিস্ক প্ৰেগনেণ্টখিনিক যাহাতে আমি হেল্প কৰিব পাৰোঁ আৰু ইহঁতক বাচাব পাৰোঁ তো এই প্ৰগ্ৰামটো আমাৰ খুব ভাল হৈছে আৰু এতিয়া আমাৰ হস্পিটেলবিলাকত চলাৰাইজ হৈ গ'ল
আৰু লেবাৰ ৰুমবিলাক আমি চেক কৰিলোঁ বহুত জাগাত লেবাৰ ৰুমবিলাক ঠিকে আছে তো ডেলিভাৰীৰ সংখ্যাটো বহুত বেছি হ'ল বিভিন্ন জাগাত ইনষ্টিটিউচনেল ডেলিভাৰী সেফ ডেলিভাৰী আচ্ছা আচ্ছা প্ৰমোদ বড়ো ডাঙৰীয়া এই কিতাপখনত আপুনি আৰু এটা বিষয় খুব ইণ্টাৰেষ্টিং বিষয় লিখিছে যে আপুনি যেতিয়া 90 দশকত যেতিয়া অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ জিলা সভাপতি আছিলে তেতিয়া আপুনি এই কথাটো অনুভৱ কৰিলে যে বড়ো মাধ্যমৰ স্কুলবিলাক তেওঁলোকৰ ৰিজাল্ট সদায় বেয়া আপুনি আপোনাৰ ছাত্ৰৰ এটা দল লৈ আপুনি এখন স্কুললৈ গ'ল এটা সম্পৰীক্ষা হিচাপত আৰু আপুনি লিখিছে যে তাত হেডমাষ্টাৰক লগ কৰিলে লগ কৰি পেলাই ক'লে যে মই ছাত্ৰসকলৰ লগত কথা পাতিব খোজোঁ হেডমাষ্টাৰে আপোনাক নেতিবাচক উত্তৰ দিলে ক'লে যে এইবোৰ গোটেই গৰু একো নাজানে ইহঁতি আমাৰ ভাল ল'ৰা নাই গতিকে সেইকাৰণে আমাৰ সদায় বছৰৰ পিছত বছৰ আমাৰ ৰিজাল্ট বেয়া যেতিয়া আপুনি ছাত্ৰসকলৰ লগত ইণ্টাৰেক্ট কৰিলে কথা পাতিলে তেতিয়া গম পালে যে তেওঁলোকৰ সকলোৰে একো একোটা জীৱনৰ লক্ষ্য আছে আৰু তেওঁলোক সকলোৱে একো একজন প্ৰতিষ্ঠিত নাগৰিক হ'ব খোজে কিন্তু তেওঁলোকক কিবা এটা শক্তিয়ে বাধা দি ৰাখিছে ইয়াৰ পৰৱৰ্তী অৱস্থাত আপুনি কিছুমান কাৰ্য ব্যৱস্থা ল'লে মোৰ মুখেৰে শুনাতকৈ আপোনাৰ মুখেৰে শুনিবলৈ পালে দৰ্শকসকলে ভাল পাব চাওক ময়ো খুব মানে এক্সেলেণ্ট ষ্টুডেণ্ট নাছিলোঁ স্কুলত কিন্তু মই মোৰ যিবিলাক প্ৰব্লেমছ য'ত মই ফেচ কৰিছিলোঁ পিছত যেতিয়া মই ষ্টুডেণ্ট ইউনিয়নত কাম কৰিবলৈ সুযোগ পালোঁ বা ভলেণ্টিয়াৰ হিচাপে তেতিয়া এই প্ৰব্লেমবিলাক অলপমান চাবলৈ মন গ'ল মোৰ এটা মনত আহি আছিলে কি আমি যিটো ফেচ কৰিছোঁ নেক্সট জেনেৰেশ্যনে কৰিব নালাগে আৰু মোৰ এটা কনফিডেন্স বিল্ড হ'ল মই এভাৰেজ ষ্টুডেণ্ট আছিলোঁ কিন্তু বহুত কথাবিলাক মই শিকিবলৈ জানিবলৈ আগ্ৰহ থকাৰ কাৰণে শিকিব পাৰিছিলোঁ তো তেতিয়া মই দেখিলোঁ যে আমাৰ ষ্টুডেণ্টবিলাকে তেনেকুৱা কোনোবাই একদম টেলেণ্ট নাই কোনোবা বেছি টেলেণ্ট এনেকুৱা নহয় চবৰ ব্ৰেইনটো প্ৰায় একেই গতিকে তাত মানে যিটো টিচিং লাৰ্নিং প্ৰচেছ তাত ক'বাত নহয় ক'বাত অলপ কেৰুণ আছে গেপ আছে তো এই বস্তুটো অলপ জানিবলৈ বহুত চেষ্টা কৰিলোঁ আৰু তেতিয়া গম পালোঁ যে বহুত টিচাৰবিলাকে ট্ৰেইন নহয় আৰু হ'ব পাৰে সেই সময়ত পলিটিকেলি এপইণ্ট হৈছিলে আজিকালিহে টেট হৈছে তো সেইকাৰণে যেনেকৈ তেখেতসকলে ইম্পাৰ্ট শিক্ষাটো যেনেকৈ দিব লাগে দিব পৰা নাই তো বিভিন্ন সমস্যা তাতকৈ ডাঙৰ সমস্যা আছিলে যে বড়ো মিডিয়ামৰ ৰিজাল্টটো বহুত বেয়া ফাৰ্ষ্ট ডিভিজনটো কমে থাকে ষ্টেণ্ড ষ্টাৰটো নাই তো তেতিয়া অলপ লাজো লাগে এটা ইমান ডাঙৰ মিডিয়াম এটা এনেকুৱা যদি ৰিজাল্ট হয় তো মই থাৰ্ড ইয়াৰ ষ্টুডেণ্ট আছিলোঁ মই চাইকেল লৈ পেলাই ঘূৰি ফুৰিছিলোঁ স্কুলে তো সেই সময়ত মানে বহুত কেইখন বড়ো মিডিয়াম স্কুলত মেট্ৰিকৰ ৰিজাল্টটো নীল জিৰ' পাছে কৰা নাই মানে এজনো তো আচৰিত হ'ল যে কাৰোবাৰ 50 জন ষ্টুডেণ্ট আছে 30 জন আছে এজনো পাছ কৰা নাই এনেকুৱাতো হ'ব নোৱাৰে তো তেতিয়া মই অলপ ঘূৰি এখন স্কুলত গম পালোঁ যে 3 বাৰ নীল গ'ল তো সেইখন স্কুললৈ গ'লোঁ মই তো গৈ পেলাই হেডমাষ্টাৰজন আমাৰ এটা জাতীয় সংগঠনৰ নেতাও হয় তেখেতক মই সুধিলোঁ যে দাদা যোৱা 3টা বছৰ নীল গ'ল কিয় তো তেখেতে ক'লে যে নাই ইয়াত একদম ভাল ষ্টুডেণ্ট নাহে যিটো আপুনি শব্দ ক'লে এই শব্দবিলাক কৈ দিলে মানে তো মই ভাবিলোঁ এনেকুৱাতো হ'ব নোৱাৰে মোক আপুনি যদি এলাউ কৰে মই অলপ ক্লাছ 10 9 অলপ যাম নেকি যোৱা বুলি প্ৰথমতে যাই কি লাভ হ'ব বুলি ক'লে পিছত যোৱা বুলি ক'লে পিছত মই গৈ পেলাই ষ্টুডেণ্টবিলাকক কথা পাতিলোঁ চ' মই ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে প্ৰথম ছায়েন্স ছাবজেক্টতে পাতিলোঁ মই কিবা এটা দুটা কুৱেশ্যন সুধিলোঁ ক্লাছ 9ৰ টেক্সট বুকৰ তো এনেকৈ সুধি পেলাই ল'ৰা ছোৱালীবিলাক মই অলপ ইণ্টাৰেক্ট কৰিলোঁ মই ক'লোঁ তোমালোকেতো 30 জনতকৈ বেছি আছা ক্লাছত মই শুনিছোঁ তোমালোকৰ বোলে এজনো মেট্ৰিক পাছ কৰিবলৈ মন নাই তো ক'লে যে নাই তেনেকুৱাতো নহয় আমিতো পাছ কৰিব মন আছে ছাৰ তো তোমালোকতো কৈছে বাহিৰত তোমালোকৰ বোলে মেট্ৰিকত পাছ কৰিব মন নাই তো ক'লে যে নাই একদম ইচ্ছা আছে বোলে তো পঢ়িব লাগিব আমি পঢ়িম ছাৰ বুলি কেনে তাৰপিছত মই বহুত কুৱেশ্যন সুধি ইণ্টাৰেকশ্যন কৰিলোঁ কৰি মই ওলালোঁ যে তাততো বহুত ল'ৰা ছোৱালী আছে আৰু হাতত 6 মাহ আছে তো পাছ কৰিবতো পাৰিব মই গৰম বন্ধৰ ওচৰত গৈছোঁ তো মোৰ এটা কনফিডেন্স হৈ গ'ল পিছত মই ক্লাছ 9লৈ গ'লোঁ মই ঘূৰি যোৱা নাই নেক্সট ক্লাছ 9টো ক'ত খুদি ক্লাছ 9ত গ'লোঁ তাতেও ইণ্টাৰেকশ্যন কৰিলোঁ কৰি 3-4 ঘণ্টাত মই ওলাই আহিলোঁ ওলাই আহি পেলাই মই শিক্ষকজনক ক'লোঁ যে দাদা ইমানটো বেয়া ল'ৰা ছোৱালী নাই মই কথা পাতিলোঁ নাই তুমি একদিন আহি কি গম পাবা বুলি তাৰপিছত গৈ পেলাই মই গোটেই ৰাতিটো চিন্তা কৰিলোঁ যে এনেকুৱাই যদি হয় কি হ'ব সেই সময়ত মানে দিলালে দুলহানিয়া চিনেমা চলি আছিলে শাহৰুখ খানৰ তো তাত মানে দেখিলোঁ এটা চিন মই চিনেমাটো আধা চাইছিলোঁ আধা চাওঁ চিনেমাবিলাক
তাত দেখিলোঁ এটা সামাৰ কেম্প কৰিছে শাহৰুখ খান হাতে কৈছে সামাৰ কেম্পত তো মই ভাবিলোঁ যে আমাৰ ইয়াতোতো সামাৰ কেম্প বনাব পৰা যায় এনেইতো গৰম বন্ধত কোচিং দিয়ে কিন্তু মই কনচেপ্টটো সামাৰ কেম্পটো চাই পেলাই বহুত মানে এনকাৰেজ হ'ল সেই সময়তে পিছত মই নেক্সট দিনাই মানে লিখা মেলা কৰি নিজৰ নোটবুকত মই এটা প্লেনিং কৰি পেলালোঁ যে কিমান স্কুল আছে ইমান আছে কিমান ছাত্ৰ আছে ইমান আছে তো ইহঁতক সামাৰ কেম্পত লৈ আহোঁ 10 দিনৰ কাৰণে তেতিয়া BLTৰ সিজফায়াৰ হৈছে তো এপছুৰটো ইমান সমৰ্থন নাই টকা পইচা নাই তো BLT সিজফায়াৰৰ কিছুমান বন্ধু আছিলে তেখেতসকলক ক'লোঁ মই যে মোক 400 মান ষ্টুডেণ্ট 10 দিন খুৱাবলৈ চাউল লাগে আপোনালোকে দিব পাৰিবনে নাই তো ইহঁতে ক'লে আমি দি দিম কৈছে চাউল আৰু চব্জিটো আপোনালোকে দিয়ক মাষ্টৰটো মই আনিম এটা হায়াৰ ছেকেণ্ডাৰী স্কুল লৈ মই স্কুলে ঘূৰিলোঁ ঘূৰি পেলাই ল'ৰা ছোৱালীক ক'লোঁ যে তোমালোকে আহিবা আঠুৱা বাচন আৰু কিতাপখিনি লৈ আহিবা আচ্ছা হা বাচন আৰু গিলাস পানী খাবলৈ ইটো লৈ আহিবা তো তেনেকুৱাই হ'ল চাউল দালি জমা হ'ল ল'ৰা ছোৱালী আহি গ'ল তো টিচাৰে কোনে শিকাব নৰ্মেল টিচাৰটো ল'লে নহ'ব একেই গতি হ'ব তো মই গুৱাহাটীলৈ আহি আমাৰ ইঞ্জিনিয়াৰিং কলেজত যিবিলাক ফ্ৰেছ ষ্টুডেণ্ট এনৰোল হৈছে আমাৰ এৰিয়াৰ পৰা বড়ো ল'ৰা তেনেকুৱা বিভিন্ন ল'ৰাবিলাক বিচাৰি পেলাই 10-15 জন পাই গ'লোঁ তেখেতসকলক মই বহুত এটা ইণ্টাৰেষ্টিং ষ্টৰি কৈ পেলাই এনকাৰেজ কৰিলোঁ যে এনেকা আহিব লাগিব তো চবেই আহিল আহি পেলাই আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ষ্টুডেণ্টবিলাকৰ লগত থাকোঁ ৰাতিপুৱা উঠাই দিওঁ প্ৰেয়াৰ কৰোঁ এক্সাৰচাইজ কৰাওঁ তাৰপিছত ক্লাছত বহাওঁ ক্লাছ মানে 8টা বজাৰ পৰা আৰু ক্লাছত টিচাৰবিলাকে যেনেকৈ কৰে এনেকৈ অলপ ডিফাৰেঞ্চ কৰি দিলোঁ কুৱেশ্যন কৰা কিবা কৰা অলপমান কেনেকৈ লিখিছে এইবিলাক চোৱা এনেকৈ কৰি 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 এসপ্তাহ হ'ল আমি এসপ্তাহৰ কাৰণে টাৰ্গেট লৈছিলোঁ 10 দিন নহয় পিছত চালোঁ যে ল'ৰা ছোৱালী অলপ ইম্প্ৰুভ হৈছে গধূলি অলপ নাচ গানো হয় ফূৰ্তিও হয় তাৰপিছত ল'ৰা ছোৱালীক সুধিলোঁ যে তোমালোকৰতো যাবা হৈছে তো চবেই ক'লে যে আমাক আৰু এসপ্তাহ ৰাখিব লাগে আচ্ছা তো এসপ্তাহ ৰাখিবলৈ আমাৰ তাত সামৰ্থ্য নাই ৰসদ পাতি নাই চাউল শেষ হৈ আছে আৰু 3 দিন এক্সটেণ্ড কৰিলোঁ এক্সটেণ্ড কৰি পেলাই 3 দিন আৰু কৰিলোঁ তো 10 দিন কৰিলোঁ 10 দিনৰ পিছত ল'ৰা ছোৱালীক কেম্প ফায়াৰ কৰিলোঁ বহুত কান্দা কাটা হ'ল বহুত ইম'চনেল এটাচ হৈ গ'ল তাৰপিছত চবেই গুচি গ'ল মই ফ'ল' কৰি আছোঁ আৰু সেই ল'ৰা ছোৱালীখিনিক মই ফ'ল' কৰি আছোঁ অকলে তাৰপিছত মই ৰিজাল্টলৈ বাট চাই আছোঁ মেট্ৰিকৰ ৰিজাল্ট আহিলে কি হ'ব যিখন স্কুলত নীল গৈছিলে একেবাৰে শূন্য আছিলে 12 জন পাছ কৰিলে আৰু 4 জন ছেকেণ্ড ডিভিজন আৰু এই বেটছৰ ল'ৰা ছোৱালীয়ে প্ৰায় মেক্সিমামে পাছ কৰিছে আচ্ছা হা তো তাত মই গম পাই গ'লোঁ যে টিচিং লাৰ্ণিং প্ৰচেছত ক'ৰবাত নহয় ক'ৰবাত এটা গেপ আছে আপোনাৰ এইটো একেবাৰে ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ হয় আৰু আপুনি ছাত্ৰ অৱস্থাতে এনেকুৱা এটা উদ্যোগ লৈছিলে মই পৰৱৰ্তী প্ৰশ্ন সোধাৰ আগতে এইখিনিতে বাণিজ্যিক বিৰতি এটা ল'ব লাগিব চাই থাকক মেজমেহেল ঘূৰি আহিছোঁ পুনৰ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি উপস্থিত BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি এইটো এটা বৰ সাংঘাতিক খুব আমোদজনক ইণ্টাৰেষ্টিং কাহিনী ক'লে যে 400 ষ্টুডেণ্টৰ এটা কেম্প আপোনালোকে কৰিলে আৰু তাৰ পৰা সৰহ সংখ্যক ল'ৰাই পিছৰ বছৰ মেট্ৰিক পাছ কৰিলে বহুত সংখ্যকে ছেকেণ্ড ডিভিজন পালে এইটো এটা খুব উৎসাহজনক ঘটনা এতিয়া এই ঘটনাৰ পৰা আপুনি এই ঘটনাবিলাকে আপোনাৰ বড়োলেণ্ডৰ পলিচি ফৰ্মুলেশ্যনত আপোনাক কেনেধৰণে ইয়াতকে আগত অলপ আগৰ কথা মই আপোনাক ক'ম গভৰ্ণমেণ্টত অহাৰ আগত যেতিয়া আমি এই কথাবিলাক চব গম পালোঁ লাহে লাহেকৈ আমি ডিষ্ট্ৰিক্টৰ পৰা চেণ্ট্ৰেল কমিটিত আহিলোঁ ছাত্ৰ সংগঠনত তো 2003 BTC চুক্তি হৈ গ'ল তো চুক্তিলৈকে আমি জিন্দাবাদ মুৰ্দাবাদত আছিলোঁ তো চুক্তি হৈ উঠি ইমিডিয়েটলি আমাৰ তাত কুৱেশ্যন আহি গ'ল যে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিটোক এটা মানে আমাৰ বড়ো ভাষাত গেৰেমচা হাৰি বুলি কৈছে এটা উন্নত জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে তো আমি নিখিল বড়ো ছাত্ৰ সন্থাত থাকোঁতে সেই সময়ৰ নেতা টিম যিবিলাক আমাৰ টিম আছে ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া মই আমি গোটেই টিম 2006ত আমি এটা ডিছকাশ্যন কৰিলোঁ গোলাঘাট ছেশ্যনত যে আমি এতিয়া কি কাম কৰিম যে আমাৰ তাতো আন্দোলন নাই তো তেতিয়া আমি এই গোটেই বিষয়টো চাই পেলাই বড়োসকলৰ এটা চেঞ্চাছ কৰিছিলোঁ 11,58,000 পপুলেশ্যনক আমি সেই সময়ত 2 মাহত চেঞ্চাছ কৰি পেলাইছিলোঁ আচ্ছা
এইটো এপছুৰ পৰা কৰিছিল এপছুৰ পৰা হিটো হ'ব পাৰে ভাৰতত মানে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন কৰা প্ৰথম বেচৰকাৰী সেন্সাস প্ৰথম আৰু একমাত্ৰ 11,58,000 মানে বড়ো মানুহক আমি সেন্সাস কৰিছিলোঁ অলপ ডিষ্ট্ৰিক্ট কেইটামান ৰৈ গৈছিলে সেই সময়ত কিবা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ কাৰণে বাকী আমি ক্ল'জ কৰিলোঁ তাত গোটেই বড়ো মানুহৰ হিচাপ আহি গ'ল আমাৰ কিমান ডক্টৰ কিমান ইঞ্জিনিয়াৰ কিমান কি আছে তো তাৰ পিছত আমি এই ঘটনাৰ মোৰ এক্সপিৰিয়েঞ্চেদি তেতিয়া আমি ডিক্লেয়াৰ কৰিলোঁ 2006 বড়ো মিডিয়ামৰ কাৰণে ইয়াৰ অফ এডুকেশ্যন আৰু হাজাৰৰ সংখ্যাত আমি অল বডোলেণ্ডত মিটিং কৰিছোঁ 2007ত সেই সময়ত ডিক্লেয়াৰ হ'ল মিছন কোৱালিটি এডুকেশ্যন ডিক্লেয়াৰ বাই এপছু তো মিছন কোৱালিটি এডুকেশ্যনৰ কামটো যে যদিও টিচাৰ শ্বৰ্টেজ আছে টেক্সট বুক সময়ত নাপায় স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল নহয় শিক্ষকৰ মানে অৱস্থাও ইমান ভাল নহয় তথাপিতো কোৱালিটিটো আনিব লাগিব বুলি 2007তে মিছন কোৱালিটি এডুকেশ্যন বুলি নিখিল বড়ো ছাত্ৰ সন্থাই ডিক্লেয়াৰ কৰিলে ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু চৰকাৰবিলাকো কৰিছে মই নকওঁ কোন কেতিয়া কৰিছে এইটো ভাল কথা নহয় কিন্তু চৰকাৰে পিছত ঘোষণা কৰিছে কোৱালিটি এডুকেশ্যন আমি চালোঁ যে ল'ৰা ছোৱালীটো MA BA পাছ কৰিছে কিন্তু ৰেলৱেৰ 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিবৰ কাৰণে উপযুক্ত নহয় তো বেলেগটো নোৱাৰি এটেম্প কৰিবলৈ তো এইবিলাক দেখা পাই পেলাই আমি ষ্টাৰ্ট কৰিলোঁ মিছন কোৱালিটি এডুকেশ্যন তো ইয়াৰ কাৰণে চাইকেল ৰেলী কৰা হ'ল মোৰ দেন 2500 কিলোমিটাৰ চাইকেল ৰেলী কৰিলে সেই সময়ত এপছুৱে হাজাৰ হাজাৰ মিটিং কৰা গ'ল তেতিয়াৰ পৰাই মানে এপছুত কাউন্সেলিং কৰা কেৰিয়াৰ কাউন্সেলিং টিচাৰ মিট কৰা কিবা মিট কৰা এইবিলাক সব চলি আহিল তো এইটো আহি সেইটো প্লেটফৰ্মটো এইটো মানে কামটো আমি 2010-11লৈকে কণ্টিনিউ কৰিলোঁ কিন্তু 2010-11ত যেতিয়া একেইন 3rd ফেজ বডোলেণ্ড আন্দোলন হ'ল তেতিয়া আমি অলপ বেলেগ ছাইডত গুচি গ'লোঁ এই কামটো অলপ শ্ল' হ'ল কিন্তু এপছুৱে কি কৰিলে 2006ৰ পৰা মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যাটো ফাৰ্ষ্ট ডিভিজনটো হিচাপ কৰিলে আৰু 2006ত মোৰ মনত আছে অনলি 66 অল আসামত মেট্ৰিক পাছ কৰিছিলে প্ৰায় 12,000তকৈ অধিক ল'ৰা ছোৱালী দিছিলে তেনেকা কৰি 66ৰ পৰা 57 আকৌ নামি গ'ল তাৰপিছত 70 80 90 প্ৰত্যেক বছৰে বাঢ়ি এতিয়া হয়তো 3,000 মানলৈকে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পায় আহিছে 3,000 ফাৰ্ষ্ট ডিভিজন পায় এতিয়া গতিকে বস্তুটো কেনেকুৱা এটা ইভলিউশ্যন এইটো এটা সাংঘাতিক ধৰণৰ আৰু সেইটো নিখিল বড়ো ছাত্ৰ সন্থাৰ ইনিচিয়েটিভতে হৈছে আৰু আপুনি এইটো এক্সপেৰিমেণ্টটো প্ৰথম কৰিছিলে এইটো কথা যিটো মই টিম হিচাপে আপুনি কৰিছিলে বড়ো ডাঙৰীয়া 2012 চনত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ হ'ল এইটো বড়োলেণ্ডৰ ইতিহাসৰ এটা বৰ ডাঙৰ সংঘৰ্ষ ইয়াৰ পূৰ্বেও সংঘৰ্ষ হৈছে কিন্তু এই ধৰণৰ সংঘৰ্ষ হোৱা নাছিল 1996 চনত সংঘৰ্ষ হৈছিল বড়ো আদিবাসী কিন্তু এইটো যিটো বড়ো আৰু সংখ্যালঘুৰ যিটো সংঘাত এইটো বৰ ডাঙৰ সংঘাত হৈছিল এইটো মই নিজেও গৈছিলোঁ এতিয়া কথা হ'ল ইয়াৰ পিছত আৰু ইফালে গোটেই সংঘাত জৰ্জৰিত হৈ আছিল বড়োলেণ্ড নিজেই বড়ো জনগোষ্ঠীৰ মাজত সংঘাত আছিল BLT NDFB এইবিলাক বিভিন্ন ধৰণৰ উগ্ৰপন্থীৰ সংগঠন আছিল আপুনি পোষ্ট কনফ্লিক্ট যিটো মানে সংঘাতৰ পিছৰ পৰৱৰ্তী অৱস্থাটোৰ আপুনি হৈছে BTCৰ হেড ইয়াৰ আগলৈকে যিবোৰ BTCৰ নেতৃত্ব দিছিল তেওঁলোক কিন্তু সংঘাতময় পৰিস্থিতিতে নেতৃত্ব দিছে আপুনি এই সংঘাতক শেষ কৰি একৰ্ড কৰি চুক্তি কৰি আপুনি সংঘাত নিৰাময় কৰি তাৰ পিছৰ পৰৱৰ্তী অৱস্থাত BTCৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে এই যে কমিউনিটি এনগেজমেণ্টৰ কথাটো এইটো আপুনি কি ধৰণে লয় মানে সকলোকে সাঙুৰি ইনক্লুসিভ এখন বড়োলেণ্ড কৰাৰ কাৰণে আপুনি কি ধৰণৰ আপোনাৰ ব্যাখ্যা ৰাজগুৰু দাই যেটো আপুনি সংঘাতৰ সময়ৰ কথা ক'লে সেই সংঘাতৰ সময়তো মই এপছুৰ প্ৰেসিডেন্ট আছিল গতিকে দুটা সংঘাত মই 2008ত প্ৰেসিডেন্ট নাছিলো যত ওদালগুৰিত হৈছে তথাপিতো মই তাত একদম এনি টাইম মই তাত আছিলো মানে কেনেকৈ সমাধান কৰিব পৰা যায় কিন্তু 2012ত যেটো হৈছে এই 2012ত আমি একেবাৰে আমি সবে চকুৰ আগত দেখা পাইছো যে এই সংঘাতটো আৰু ইয়াৰ পৰা মই বহুত শিকিছো এই সংঘাতটো যেতিয়া এটা সংঘাত হয় মানুহবিলাকে যে নিজ দুটা জনগোষ্ঠীৰ মাজত যদি হয় জনগোষ্ঠীত থকা যিমানে নেতা হওক যিমানে পণ্ডিত হওক যিমানে ধৰ্মীয় গুৰু হওক হি মানে অটোমেটিক্যালি হি বায়াস হৈ যায় হি সাইড লৈ লয় এটা সাইডত গুছি যায় নিজৰ জনগোষ্ঠী সেভ কৰাৰ কাৰণে আনপিনেদি হি জনগোষ্ঠীৰ নহলিও ইন্টেলেকচুৱেল বিলাকো দুটা ভাগত বিভক্ত হৈ যায় সো এতিয়া মই হি সময়ত সাংবাদিকো দুটা ভাগত বিভক্ত হৈ যায় হয়
তো তেতিয়া মানে কি হয় এই সংঘাতটো বহুত দীঘললৈকে চলি থাকে তো মই তেতিয়া দেখিলোঁ যে কিছুমান মানুহে টিভিত বহি পেলাই প্ৰভোগ কৰা নিচিনা কথা কৈ থাকে মানে একদম দীঘল 1 মাহতকৈ বেছি সংঘাত হ'ল সেইখিনি সময়ত বহুত ইণ্টেলেকচুৱেলবিলাক যিবিলাক আমি ভাবোঁ যে এই ইণ্টেলেকচুৱেলবিলাকে জুই নুমাব পাৰে সেই সকলো মানে কেতিয়াবা বায়াছ হৈ যায় ফলত কি হৈ যায় এইটো জুই নুমাব বিচাৰিলেও সেইটো এটা সময়লৈকে এইটো চলি থাকে কিন্তু আজি মই ক'ব লাগিব যে বড়োলেণ্ডত যিবিলাক সংঘাত হৈছে এটা সময়লৈকে চলি এইটো কিন্তু বন্ধ হৈছে তো হিটোৰ কাৰণে আমি অলপমান ভগৱানক ধন্যবাদো দিব লাগিব সংঘাতৰ পৰৱৰ্তী সময়ত সংঘাতৰ সময়তো আপুনি আপোনাক বাঁচাব মই মোক বাঁচাম তথাপিতো আমি চেষ্টা কৰিছিলোঁ যে মাইনৰিটিসকলক এটা মেছেজ দিবলৈ যে বড়ো আপোনালোকৰ শত্ৰু নহয় মাইনৰিটিসকলৰ পৰাও কিছুমান চিন্তা কৰা মানুহবিলাকে মুছলমানসকলৰ ভাবিছিলে যে এইটো মানে কিবা কৰিবলৈ যে জুইটো নুমাব লাগে কিন্তু এইটো হৈ উঠা নাছিলে তো এনিৱে এটা সময়লৈকে চলিল তাৰপিছত ঠিক হ'ল পোষ্ট কনফ্লিক্ট তাত কোনো নাযায় আজি না মাইনৰিটিৰ মাজত যাই কৈছে যে ভৱিষ্যতত কেতিয়াবা কনফ্লিক্ট হ'ব পাৰে আপোনালোকে অলপ ৰিকনচিলিয়েশ্যন বা হিল কৰিব লাগে বড়োৰ মাজতো কোনো যোৱা নাই যে আৰু সংঘাত হ'লে পিছত কিবা কাৰণত আমি কেনেকৈ ছেভ হ'ম বা আমি সংঘাত নকৰাকৈ কেনেকৈ থাকিম এই ৰিকনচিলিয়েশ্যন পাৰ্টত চব মিচিং হৈ যায় গভৰ্ণমেণ্টৰ দায়িত্বটো ল' এণ্ড অৰ্ডাৰ হয় DC SP অফিচাৰ মন্ত্ৰী চবে যদি তাত ল' এণ্ড অৰ্ডাৰ আছে তেতিয়া সি কামটো কৰে তো ইয়াৰ ওপৰত আগধৰি মই এটা কথা ক'ব বিচাৰিছোঁ গভৰ্ণমেণ্ট মেচিনাৰীও ল' এণ্ড অৰ্ডাৰটো বা এনেকা কনফ্লিক্ট ৰিজলিউশ্যনটো ইমান লেভেললৈকে কৰে যিমান ইহঁতক চৰকাৰ চলাব লাগে সমাজখন 100 বছৰ 50 বছৰ সংঘাত পুনৰ নহওক বুলি কোনো কাম নকৰে এই বিষয়টো মই শিকিলোঁ দেখিলোঁ ইয়াৰ পিছত সৰু সুৰা বহুত কনফ্লিক্ট দেখিলোঁ আৰু ডাঙৰ সবচে মনত থকা কনফ্লিক্ট যিটো সদায় জীৱনত মানে এটা পেইন দুখ সেইটো হ'ল বড়োৰ নিজৰ ভাতৃঘাতী সংঘৰ্ষ আৰু সেই ভাতৃঘাতী সংঘৰ্ষৰ সময়তো মই মেচিনাৰিজবিলাক বিউৰ'ক্ৰেচিবিলাক দেখিছোঁ যে তেখেতসকলে বহুতে মানে এইটো যিহেতু উইদিন দ্য কমিউনিটি হৈছে সেইটো ইণ্টাৰফিয়াৰ নকৰে মই নিজে বহুত কাম কৰিছোঁ হিউমেন ৰাইট কমিশ্যনত কেছ দিছিলোঁ বহুত মন্ত্ৰী আমলা লগ পাইছোঁ মানে বড়োলেণ্ডৰ যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হ'ল তো সেইটো এটা ডাঙৰ বিষয় যিটো নেকি আজিৰ মানে মানৱ সভ্যতাত ডিছকাছ কৰিব লগা মেটাৰ কাৰণ ইটোৰ পৰা বহুত আজি মণিপুৰত হৈ আছে তো দীঘলীয়া হৈ গ'ল বছৰৰ পৰা বছৰ বাগৰি গ'ল আৰু দুইটা কমিউনিটিতে আমি দেখিছোঁ যে শিক্ষিত মানুহৰ অভাৱ নাই ধৰ্মীয় গুৰুৰ অভাৱ নাই কিন্তু কোনো আহি মাজত ক'ব পৰা নাই যে সংঘাতটো বন্ধ কৰক চবে গভৰ্ণমেণ্টক ব্লেম কৰি আছে কেন্দ্ৰ চৰকাৰে কি কৰি আছে ৰাজ্য চৰকাৰে কি কৰি আছে আপুনি মই মাৰামাৰি কৰি থাকিলে চৰকাৰে কি কৰিব তো এই বড়োলেণ্ডত এই কাৰণে আমি দেখিছোঁ যে মানুহবিলাকে অৰ্ধ শিক্ষিতে হওক বা শিক্ষিতে হওক বহুত শিক্ষিত মানুহ বহুত সময়ত মানে বায়াছ হৈ যায় তো সি বহুত দূৰলৈকে চিন্তা নকৰে কিন্তু একবাৰ কনফ্লিক্ট হ'লে যিটো লেভেলত তাত মানে ক্ষতি হয় সেইটো মানে দুইটা জেনেৰেশ্যন লাগে মানে ঠিক কৰিবলৈ কাৰণ মই যিটো বুজিলোঁ আপোনাৰ দেউতাকক যদি কোনোবা বড়ো মানুহে মাৰিছে আপুনি বড়ো মানুহক বেয়া পাব মোৰ দেউতাক যদি কোনোবা অসমীয়া মানুহে মাৰিছে মই বেয়া পাম মোৰ ল'ৰা ছোৱালীও বেয়া পাব কাৰণ খুদিবই আটাকত আপুনি ক'ব নিবিচাৰিলেও মুখত ওলাই যাব যে বড়োবিলাকে মাৰিছে চ' এই কথাবিলাক বহুত সহজ কথা নহয় এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি খুব গুৰুত্বপূৰ্ণ বিষয় আপুনি স্পৰ্শ কৰিছে চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া মই যদি আপোনাক এটা টাৰ্গেট দিলোঁ যে বড়ো আৰু মুছলমান এতিয়া আপুনি বড়ো নেতা আপুনি এপছুৰ প্ৰেছিডেণ্ট আছিলে আপুনি UPPLৰ লিডাৰ আপুনি কোকৰাঝাৰত থকা মুছলমান সংখ্যালঘুসকলৰ জীৱন আৰু সম্পদ নিশ্চিত বুলি তেওঁলোক কেনেকৈ আশ্বস্ত হ'ব আপোনাৰ নেতৃত্ব চাওক সেই কমিউনিটিজবিলাকো কথাটো বুজিবলৈ চেষ্টা কৰিব লাগিব আমি যিকোনো ক্ষেত্ৰত যিকোনো অঞ্চলত ভাৰতৰ এক্সিষ্ট কৰোঁ সহবাসস্থান শান্তিপূৰ্ণ সহবাসস্থান বা সহবাসস্থান কৰোঁ তো শ্বেয়াৰ্ড কৰে আপুনি ইয়াৰ মাটি বাৰী ইয়াৰ হাৱা পানী চব আপুনি শ্বেয়াৰ্ড কৰে কিন্তু যেতিয়া আপুনি নিজৰ কাৰণে মাত্ৰ ভাবিব তেতিয়া আপুনি অট'মেটিকেলি
সেলফিশ হৈ যাব বা বেলেগৰ কথাটো ভাবিব নোৱাৰিব তো সেইকাৰণে আজি বড়োলেণ্ডত বড়োসকলে ইয়াত ভূমিপুত্ৰ হৈ বা হাজাৰ হাজাৰ বছৰ তাত বসবাস কৰি আছে এটা ইতিহাস আছে মাইনৰিটি সকলো মই কালিৰ বুলি কোৱা নাই তেখেতসকলো বহুত বছৰ হ'ল এই ভূমিত বসবাস কৰা আৰু ভাৰতৰ সংবিধানে তেখেতসকলক ভাৰতৰ নাগৰিক বুলি স্বীকৃতি দিছে কোনবা এজন দুজন নাই যদি মই হিটো নকওঁ বেলেগ কথা ভাৰতৰ নাগৰিক বুলি কোৱাৰ লগে লগে আপোনাৰ এটা দায়িত্ব আহিল যে আপোনাৰ লগত একেলগে বসবাস কৰা বাকি নাগৰিক বিলাকৰ লগত আপুনি অটোমেটিক্যালি মিলিব লাগিব ময়ো আপোনাৰ লগত মিলিব লাগিব তো এই মিলাটো আমি কিমান লেভেললৈকে মিলিম যে আপুনি এটা হল এছিমিলেশন হিটো একদম এক্সট্রিম লেভেলত আপোনাৰ ধৰ্ম ভাষা সব একাকাৰ কৰা হিটোটো সম্ভৱ নহয় আন্ডাৰষ্টেণ্ডিং আপুনিও চলক ময়ো চলক বড়োভাই যেটো কৈছিলে আৰু এটা হল কেয়াৰিং আপোনাকো মই কেয়াৰ কৰিম কিবা হলে মই যাম আপুনিও মটাত কিবা হলে আহিব আৰু আমি জানো এটা সময়ত যেটো আমাৰ কনকচেন ডেকা ডাঙৰীয়া গৃহযুদ্ধ কিতাপখন লিখিলে তাত কিছুমান ষ্টৰী আমি পাইছো যে হি নলবাৰী হি সাইডৰ লিখিছিলে বাট এই সময়ৰ আগৰ সময়ত আমি সকলো মিলি জুলি প্লাই এটা হাৰমনি এটা আছিল বা শেয়াৰ্ড এটা আছিল যে এই জাতিগত ধৰ্মৰ কথাটো পাতা নাছিল 47ত ইন্ডিপেন্ডেন্ট হল এটা কমন এটা এজেন্ডা লৈ গুটি ভাৰতীয় মানুহবিলাক একেলগে হৈ গল তো একেলগে আহি থকা সময়ত কোনবা ৰহমত মাষ্টাৰেই হওক বা নাৰ্জাৰী মাষ্টাৰেই হওক বা কোনবা সাহিত্যিকেই হওক আমাৰ কোনবা বেলেগ জনগোষ্ঠীৰ লোকগীত গোৱাই হওক এইবিলাক মানে একেলগে আগবাঢ়িছে তো পিছৰ সময়ত কি হল যে এটা আন্দোলনে আনটো আন্দোলনক সৃষ্টি দিলে এজনৰ কনসিয়াসনেছে আনজনৰ কনসিয়াসনেছটো যোগালে কিন্তু আমি যেতিয়া এটা কমন গোল লৈ আগবাঢ়ি আছিলো তাত কনফ্লিক্ট নাছিলে যেতিয়া আপোনাৰ কথাটো আপুনি বেছিকে জোৰত ক'লে অইনজনো মানে নিজৰ কথাটো ভাবিব আৰম্ভ কৰিলে তাত আমাৰ প্ৰায় 30টা বছৰৰ এটা গেপ আহি গ'ল আৰু হিখিনি সময়ত আমি মানে নিজৰ সিকিউৰিটিৰ কথাটো ভাবিলো বড়োসকল ভাবিল যে আমাৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ দিব লাগে আমাৰ অস্তিত্ব ৰক্ষণাবেক্ষণ দিব লাগে মাটি বাৰী ৰক্ষণাবেক্ষণ দিব সো বড়োসকলৰ ফোকাসটো কমপ্লিট জনগোষ্ঠীটোৰ প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণৰ ফালে গ'ল হিখিনি সময়ত হয়তো মাইনৰিটি সকলে ভাবিলে যে ইহঁতৰ নিজৰ কাৰণে ভাবিছে কিন্তু প্ৰথম বড়ো আন্দোলনতো সবে আছিল আৰএমসি বুলি সংগঠন আছিল ৰিজনেল সংগঠন এটো মানে আৰএমসি ৰিজনেল মাইনৰিটি কাউন্সিল ইয়াস তেনেকা এটা সংগঠন আছিলে ই বড়ো আন্দোলনত উলাইছিলে ইয়াৰ সব জনগোষ্ঠীয়ে বড়ো আন্দোলনত উলাই আহিছিলে ফাৰ্স্ট আন্দোলনত সেকেন্ড আন্দোলনত যেতিয়া সশস্ত্ৰ হল তেতিয়া অলপ হয়তো খুটিনাটি খুৰুখুৰা কবাত ভুল হৈ গল তাত মানে লাহে লাহে কমিউনিটি বিলাক বিচ্ছিন্ন হৈ পৰিল তো হিটুৰ পৰা গৈ আমাৰ একদম ডাঙৰ এটা গেপ আহি গল এতিয়া তৃতীয় চুক্তি কৰাৰ আগতে 2010ত যেতিয়া আমি থাৰ্ড বড়ো মুভমেন্টটো আৰম্ভ কৰিলো তেতিয়া আমাৰ কোৱেশ্চন আহিল যে ফাৰ্স্ট বড়ো মুভমেন্টে কি কৰিলে সেকেন্ড বড়ো মুভমেন্টে কি কৰিলে কিমানখিনি আমাৰ এচিভ হল কিমানখিনি ৰৈ গল আৰু এই মুভমেন্টটো কৰিবলৈ যাওঁতে আমাৰ কিমান লেফট ৰাইট শত্ৰু বাঢ়ি গল বা বেয়া পোৱা মানুহ বাঢ়ি গল এই কথাবিলাক আমি নেক্সট 10 বছৰত চেষ্টা কৰিলো যে ইটো খেক কৰিব লাগে কেনেকৈ ৰিকনসাইল কৰিব সেই কাৰণে এই 10 বছৰত আপুনি চাওক যে মুভমেন্টত আমাৰ কোনো হিংসা নাই কোনো জেলত যোৱা নাই কোনো মানুহ মৰা নাই কালচাৰটো এন্ট্ৰি কৰি দিলো মুভমেন্টক সব জাতি জনগোষ্ঠীৰ কথা পাতিলো কিন্তু অলৰেডি ইট ওয়াজ টু লেট অলৰেডি জাতি জনগোষ্ঠীৰ মাজত অলপমান বহুত বেছি গেপ হৈ মিষ্ট্ৰাছ বিলাক হৈ গল তো 2020ৰ চুক্তিখনে আমাক সুযোগ দিলে 2020ৰ চুক্তিটো হোৱাৰ পিছত বিভিন্ন কমিউনিটিত আমি সৰকাৰত আহি প্লাই আমি ভিতৰত খুমাই পৰিলো গতিকে এটা এনেইটো খুমালে নহব টেকেট সকলকটো কিবা এটা দিব লাগিব তো কি দিব আপুনি ক্ষুদ্ৰ জনগোষ্ঠী আমাৰ আছে আমি প্ৰায় একে সবে সহবাসস্থান কৰা এই জনগোষ্ঠী বিলাকৰ কাৰবা কালচাৰটো আমি অলপমান ৰিকগনিশ্যন দিলো কাউন্সিলত যে ধৰি লওক হৰণীয়া কছাৰী সকলৰ বা গোসাইটো আমি ৰেষ্ট্ৰিক্টেড হলিডে ডিক্লেয়াৰ কৰিলো কাউন্সিলত আমাৰ উৰিয়া সকলৰ কৰিলো বিভিন্ন জনগোষ্ঠীৰ মানে উৎসৱ যেটো নেকি নেশনেল নহয় বা ষ্টেট নহয় হিবিলাক আমি অলপ ৰিকগনিশ্যন দিলো তেখেত সকলক উদযাপন কৰিবলৈ অলপ আৰ্থিক মানে সাহায্য দিলো সেই জনগোষ্ঠী বিলাকৰ লগত আমাৰ যেটো ৰিকনসিলিয়েশন হিটো আৰম্ভ কৰিলো আৰু মই নিজে যেটো ছাত্ৰ সংগঠন আছিল সামাজিক সংগঠনত আৰু গুটি 20-25-30 বছৰ গুটি বিষয়টো মই জানি প্লাই এটা উপলব্ধি হৈছে সেই কাৰণে সেই জনগোষ্ঠী বিলাকৰ মাইন্ডসেটটো মই বুজি পাওঁ তেখেত সকলে প্ৰত্যেক দিনে কিমান কষ্টত
জীৱন যাপন কৰে কাৰণ সদায় তেখেতসকলে ভাবে যে আমিওতো ভাৰতৰ নাগৰিক হয় আমাৰ কাৰণে চৰকাৰে কিয় একো নকৰে ৰাস্তা দলং বনাইছে ঠিকই আছে সবে খোজ কাঢ়িছে কিন্তু পাৰ্টিকুলাৰলি মদাহী জনগোষ্ঠীৰ কাৰণে কি কৰিছে হাজং জনগোষ্ঠীৰ কাৰণে কি কৰিছে সূত্ৰধৰ জনগোষ্ঠীৰ কাৰণে কি কৰিছে গতিকে আমি এই হ্যাপিনেস মিশনটো ইয়াৰ কাৰণে আনিলো এইটো এটা মানে মই ক'ব খুজিছিলোঁ যে হ্যাপিনেস মিশন সিদিনাখন যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত বড়োলেণ্ডৰ প্ৰসংগ উল্লেখ কৰিছে আৰু তাত এই ফুটবলৰ কথা সিএম কাপ এই ফুটবল আপুনি যে ইন্ট্ৰোডিউস কৰিলে তাৰ পিছৰ পৰা এই ৰিকনসিলিয়েশন গোটেই প্ৰসেসটোত কিবা সহায় হৈছে নেকি বা এই হ্যাপিনেস মিশনত কিবা সহায় হৈছে নেকি হ্যাপিনেস মিশনত আমি বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ জাতীয় সংগঠন আৰু সামাজিক সংগঠনক টাৰ্গেট কৰিলো যে তেখেতসকলৰ লগত ডায়ালগ শুৰু কৰিব লাগিব আৰু লগতে যিবিলাক সশস্ত্ৰ সংগ্ৰামী আছিল আজি মূলখুটিলৈ আহিল মানুহজনে মূলখুটিত আহিছে কাগজে পত্ৰই কিন্তু 10 বছৰটো তেখেতে চৰকাৰৰ বিৰুদ্ধে কথা পাতিছিল অস্ত্ৰ লৈছিল সো তেখেতক অলপ হিলিং কৰিব লাগিব সো এই কামবিলাক আমি থ্ৰু হ্যাপিনেস মিশন কিতাবা শিলঙত লৈ গৈ কিতাবা পাঁচগানিত লৈ গৈ বিভিন্ন প্ৰকাৰে যিবিলাক আমাৰ মানে বিভিন্ন টেকনিক্স বিলাক আছে ৰিকনসিলিয়েশনৰ বিভিন্ন এক্সপাৰ্ট আনি ফেলে এই কামবিলাক আৰম্ভ কৰিলো এতিয়া আমি সাংস্কৃতিক দিশত যেতিয়া আমি অলপ ইন্টাৰভেনশন কৰিলো ইটো অলপ সহজ হয় কাৰণ সবই সাংস্কৃতিক ভাল পায় সেকেন্ড স্পোর্টসটো এটা মিডিয়া যে আমাৰ তাত আপুনি দুমাহ এই মানে সেপ্টেম্বৰ ৰলৈকে সৰি কি কয় আগষ্ট জুলাই আগষ্ট এইবিলাকত আপুনি গলে দেখা পাব সেপ্টেম্বৰলৈকে সমগ্ৰ বড়োলেণ্ড অঞ্চলত ফুটবল হয় আৰু এটা ফুটবল ফিল্ডত 5000 6000 মানুহ গোট খায় খেল চাবলৈ আৰু তাত পুৰুষ মহিলা সিনিয়ৰ সিটিজেন সকলো শ্ৰেণীৰ মানুহ বড়ো অসমীয়া তো ফুটবল ফিল্ডটো এটা ডাঙৰ মিলন ভূমি গতিকে আমি ঠিক কৰিলো যেহেতু আমি পিচটো সাস্টেইন কৰিব বিচাৰিছো তো এনেকুৱা এটা ইভেন্ট বাছিব লাগে যত নেকি আমি সহজে মানুহ এটা জায়গাত আনিব পাৰো তো গতিকে ফুটবলটো আমি এইবাৰ সিএম কাপ বুলি ঠিক কৰিলো আৰু আমাৰ তাত 420 পঞ্চায়ত আছে যেটো ভিসিডিসি বুলি কয় আমি ঠিক কৰিলো যে 420 ভিসিডিসিত ফুটবল খেল হ'ব লাগে প্ৰত্যেকখন গাঁৱে অংশগ্ৰহণ কৰিব লাগে প্ৰত্যেকটো ক্লাবে অংশগ্ৰহণ কৰিব লাগে তাৰ পিছত 40টা সমষ্টিত হ'ব লাগে 5টা ডিস্ট্ৰিক্টত হ'ব লাগে আৰু কাউন্সিলত হ'ব লাগে তো তাত ইমান ডাঙৰ হৈ গল 3760টা ক্লাব আহি গল একবাৰতে আচ্ছা আৰু প্ৰায় 70000 প্লেয়াৰ ৰেজিস্টাৰ হৈ গল অনলাইন আচ্ছা তো বহুত ডাঙৰ এটা সাকসেস হৈ গল এই কথাটো যেতিয়া প্ৰচাৰ হল আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাটো মন কি বাতত আনিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অলপমান তাত অলপমান রোল ললে যে তেনেকা কৰি প্লাই আমাৰ সিএম কাপটো প্ৰথমবাৰতে 2 মাহৰে প্ৰসেস কিন্তু 2 মাহতে মুখ্যমন্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইটো মন কি বাতত লৈ আহিল তেওঁৰ নজৰত আহি গল 70000 প্লেয়াৰে ৰেজিস্টাৰ কৰাটো এটা এটা খুব ডাঙৰ ইভেন্ট হয় আৰু বড়োলেণ্ডৰ নিচিনা এটা সৰু ব্যৱস্থাত এটো 70000 এই কাৰণে আমি এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কামটো আমাৰ কাৰণে এটা সৰু ইনিচিয়েটিভ আছিল কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইটো উল্লেখ কৰিলে এই ইনিচিয়েটিভটো বহুত ডাঙৰ হৈ গল এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি অতিথি বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এটা ইস্যু স্পৰ্শ নকৰিলে দৰ্শকে ভাবিব এইটো তেওঁ পাহৰিলে নেকি এটা জ্বলন্ত এটা সমস্যা হৈ আছে পৰ্বতজোৰাত আদানীক মাটি দিব বুলি গোটেইখন হুলস্থুল লাগিছে আৰু তাত এটা তাপ বিদ্যুৎ কেন্দ্ৰ হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছো আদানী অষ্ট্ৰেলিয়াত কয়লা আছে অষ্ট্ৰেলিয়াৰ কয়লা বড়োলেণ্ডলৈ আহিব আৰু বড়োলেণ্ডত তাপ বিদ্যুৎ কেন্দ্ৰ হ'ব এনেকুৱা এটা ধৰণৰ প্ৰচেছ চলিছে আৰু স্থানীয় জনসাধাৰণে এই কথাটো বৰ সহজভাৱে গ্ৰহণ কৰা নাই তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছে এই প্ৰসংগত আপুনি কি কয় এডভান্টেজ আসাম 2.0 ইটো হৈ যোৱাৰ পিছত বহুতখিনি ইনভেষ্টমেন্ট অসমত আহিছে আৰু এই ইনভেষ্টমেন্টৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে বড়োলেণ্ডটো আনিব লাগে আৰু এই প্ৰজেক্টটো এপিডিচিএলে আমাৰ লগত কথা পাতিলে গৈ পেলাই যে আমাক প্ৰায় 3400 পৰা 3600 বিঘা মাটি লাগে আৰু তাত প্ৰায় 3000 মেগাৱাট এটা টাৰ্গেট কৰি পেলাই এটা পাৱাৰ প্ল্যান্ট বনাব তো এপিডিচিএল লগত আলোচনা হল তো পৰ্বতজোৰা সাইডত বহুত মাটি আছে তো সেই মাটিবিলাক লৈ পেলাই অলপ সাৰ্ভে কৰা গল
আৰু এতিয়া যেটো প্লট পাগলিজৰা পাৰ্ট 2 বুলি কোৱা হৈছে এই অঞ্চলত প্ৰপ'জ ফৰেষ্ট যেটো আমাৰ আছে তাত বহুত মাটি আছে তো সেই মাটিটো সাৰ্ভে কৰা হল সাৰ্ভে কৰি প্লাই তেখেত সকলো চালে এপিডিসি লৈ ইটো সুইটেবল হয় ওচৰত পানী লাগে পানী আছে কাৰণ গ্ৰাউণ্ড ৱাটাৰ উলাব নোৱাৰে ওচৰত ট্ৰেইন লাগে ট্ৰেইন আছে ওচৰত আৰু আমাৰ ৰূপসী এয়াৰপোৰ্টও আছে সো ইয়াত খুন্দৰ এটা ঠাই বুলি প্লাই তেখেত সকলে প্ৰপ'জ কৰিলে প্ৰপ'জ কৰাৰ পিছত আমি কি কৰিলো ফৰেষ্ট আৰু ৰেভিনিউ ডিপাৰ্টমেন্টক দায়িত্ব দি গাঁৱৰ মানুহবিলাক মাতি আনিলো কেজনমান মানুহ সো তেখেত সকলে প্ৰথমতে ক'লে যে ইয়াত নহলে ভাল হয় তো আমি গোটেই মেপটো দেখালো দেখাই পেলাই ইয়াত কিমান লাভ হ'ব ইটো ক'লো এতিয়া এই কথাবিলাক কোৱাৰ পিছত তেখেত সকলে ক'লে যে হ'ব আৰু আলোচনা কৰিম সেকেন্ড টাইম আলোচনা কৰিবলৈ আহিলে তো তেতিয়া মেপটো চাই তেখেত সকলে ক'লে যে ইফালে অলপ কাটক ইফালে অলপ কাটক গাঁৱৰ ফালে মাটিটো বেছিকে এৰি দিও তো আমি মেপটো চেঞ্জ কৰিলো গাঁৱৰ ফালে মাটিটো এৰি দিলো তাৰ পিছত ইটো সেকেন্ড টাইম থাৰ্ড টাইম আলোচনা হল তাৰ তেখেত সকলে ক'লে এটা ফুটবল ফিল্ডৰ নিচিনা আছে ইটো এৰি দিও হিটো এৰি দিয়া হল তিনিবাৰ চাৰিবাৰ মেপটো চেঞ্জ কৰি পাব্লিকৰ ফালে 200-250 বিঘা মাটি এক্সট্ৰা ৰাখি এটো মানে ডিজাইন কৰা হল হি সময়লৈকে ঠিকই আছিল কিন্তু যেতিয়া এপিডিসিলে সাৰ্ভে কৰিবলৈ যায় তেতিয়া মানে তাতে অপোজ কৰিলে যে এটো আমি হ'ব নিদিও তো হ'ব নিদিয়াৰ কাৰণটো কি যে তেখেত সকলে মানে হ'ব নিদিও তো কিছুমান কুৱেশ্যন কৰিলে এটো আনিলে মানুহ মৰি যাব এটো আনিলে বেমাৰ হ'ব কিবা হ'ব ওচৰত মানে পানী নোৱা হৈ যাব গছগছনি মৰি যাব তেনেকা বহুত প্ৰশ্ন আনিলে তো তেতিয়া আমি এপিডিসিলক ক'লো যে আপোনালোকে প্ৰেজেন্টেশন দিয়ক যে আজিকালি মডাৰ্ন যেটো মেচিন আধুনিক মেচিন বিলাকটো সব পাৰে তেখেত সকলে আমাক কৈ দিলে যে এটোটো এনেকুৱা নহয় ইয়াত যেটো ওয়াটাৰ ইউজ হ'ব এটো ৰিসাইকেল হ'ব আৰু ইয়াত কোনো পলিউশন নহয় গতিকে আৰু পানীটো মাটি তলৰ পৰা যেটো পানী নুলায়ে গতিকে পানী ড্ৰাই হোৱাৰ কোনো কথাই নাই সো এই কথাবিলাক বুজাই দিয়া হল কিন্তু হঠাৎ তাতে এটা মুভমেন্ট আৰম্ভ হৈ গল আৰু মুভমেন্টত এনেকা হৈ গল যে বড় মানুহৰ মাটি কাৰি প্লাই আদানিক বিক্ৰী কৰি আমাক খেক কৰিব বিচাৰিছে বহুত জাতিদ্ৰোহী কিবাদ্ৰোহী তাত এটা ৰাজনৈতিক চক্ৰ ঘুমাই গল আৰু সেই ৰাজনৈতিক চক্ৰটোৱে মানে হিটুকে এটা চান্স পালে যে 4 বছৰত একো ভুল ত্ৰুটি উলাব পৰা নাই হিটুকে এটা ইহতে ডাঙৰ ৰাজনৈতিক অস্ত্ৰ নিচিনা লৈ ললে পিছত হিটু এটা মুভমেন্টত খাৰা কৰিলে কিন্তু এখনহে গাঁও মাত্ৰ 84 ফ্যামিলিৰ যেটো নেকি এফেক্ট হ'ব বুলি ভাবিছে অনলি 84 ফ্যামিলি বাকি কোনো গাঁও চাও এফেক্ট নহয় আৰু কোনো প্ৰতিবাদো কৰা নাই 84 ফ্যামিলি যে কৰি আছে হা নহয় তাত কি হল বেলেগ মানুহ বিলাকক জড়িত কৰি ললে আৰু জড়িত কৰাই হিটু মানে ইমানলৈকে লৈ গল যে মানুহে মানে পেট্ৰল ঢালি মানে মৰিব লাগে আৰু মানুহ যাই কোকৰাজাৰৰ পৰা কৰবা পৰা যাই ফলে প্ৰভোক কৰি আছে দিব নালাগে তো আমি চুপচাপ আছো যে আমাৰ প্ৰিন্সিপালটো হৈছে কাকো খেদা খেদি হাল্লা পুলিশ লগাই তাতে কোনো প্ৰজেক্ট এতিয়া নালাগিলে নালাগে মুখ্যমন্ত্ৰী ডাঙৰৰ লগত 3-4 বাৰ ময়ো আলোচনাও কৰাই দিছো মানুহবিলাকত অনলাইন যোগেদি বহুত কথা পাতিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে আৰু ডাঙৰ কথাটো হৈছে যে আমাৰ এৰিয়াৰ পৰা কমসে কম 15-20 হাজাৰ মানুহ বাহিৰত কাম কৰি আছে গোৱা হাৰিয়ানা বিভিন্ন ঠাইত most of them are security guard লোহা ইন্ডাস্ট্রি কিবা ইন্ডাস্ট্রি এইবিলাক কৰি আছে তো এই মানুহবিলাকে কেৰালাত থাকি নিজৰ পৰিয়ালৰ সন্তান এৰি যায় হি কেতিয়াবা আহিবও নোৱাৰে আৰু এনেকা পাও আমি কেতিয়াবা হি নিজে গৈ বেমাৰত পৰি থাকে আমি উল্টাকে তেখেতক ট্ৰেইনৰ ফ্লাইটত আনিব লাগে তো এই ইন্ডাস্ট্রিটো হলে এই ইন্ডাস্ট্রিত 8000 10000 12000 মানুহ এমপ্লয়মেন্ট পাব সেই গাঁৱৰ মানুহবিলাকক আমি এনটিপিসিটোকো চাব দিলো কাৰণ এনটিপিসি সেম পাৱাৰ প্লান্ট আমাৰ চলি আছে তো তেখেত সকলে গৈ এনটিপিসি সালেকাটিত পাৱাৰ প্লান্ট চলি আছে পাৱাৰ প্লান্ট এনটিপিসিটো ভিতৰত যাই চালে বহুত তেখেত সকলে ভালো পালে ওচৰতে সালাকাটিৰ ওচৰে পাজৰে গাঁও আছে একো হোৱা নাই এই কথাবিলাক তেখেত সকলে চালে কিন্তু ভিতৰৰ এটা ডাঙৰ প্ৰভোক হৈ গল পলিটিক্যাল এটা এংগল আহি গল তাৰ পিছত ইটো গুটেই মানে বেলেগ টাইপৰ মানে ৰিল চিল বনোৱা আমাক বেয়াকে মানে প্ৰজেক্ট কৰা এইবিলাক হৈ গল কিন্তু সাংঘাতিক তাত একো নাই আৰু আমিও তেনেকুৱা কোনো হাৰ্ড এন্ড ফাস্ট ডিসিশন নাই যে মানুহ তাতে কিবা কৰিব লাগে হিটু নহয় আৰু হিটু মানে অলৰেডি কাৰো পাট্টা মাটি নাছিলে কিন্তু পৰ্বতজৰা এৰিয়াত 70 বছৰৰ পৰা মাটি নোপোৱা মানুহ আছিলে এই ঘটনাত কি হ'ল মই বহুত কথা গম পাই গলো 4 বছৰত বহুতে মোক কৈছে বহুত মই কোৱা নাই কিন্তু এই ঘটনাত মই গম পালো যে তাত বহুত মানুহ আছে যাৰ 70 বছৰৰ কি মাটিয়ে পোৱা নাই এতিয়া আমি কি কৰিলো তেখেত সকলো আলোচনা কৰাত মই কথা দিলো যে পৰ্বতজৰা এৰিয়াৰ মানুহ মাটিৰ পাট্টা দিম গতিকে মই সাৰ্কেল অফিচাৰ আমি ফৰেষ্ট সব লগ লাগি যেটো সাৰ্ভে কৰা আছিল এতিয়া লাগি আমি প্ৰায় 2500 পৰিয়ালক আমি মাটিৰ পাট্টা দিলো
2005 পৰ্বজোৰাতে আৰু তাত এজন আমাৰ সাহিত্যিক লগ পালোঁ যাৰ 70+ ইয়াৰ্ছ হৈছে তেখেতে এনে আমি মিটিংবিলাকত মাতিলে আহে ভাষণ চাখন দিয়ে সিদিনা তেখেতে আহিছে মই ভাবিছোঁ যে ভাষণ দিবলৈ মাতিছে তো সি ওচৰত বহি আছে মই কৈছোঁ দাদা ভালকৈ ক'ব সি কৈছে মই প্ৰমোদ আজি ক'বলৈ অহা নাই মই নিবলৈ আহিছোঁ কৈছোঁ কি নিব দাদা মই 74 ইয়াৰ্ছ হ'ল প্ৰথম মোৰ 2 কোঠা মাটি আজিহে পাম বুলি কেনে আচ্ছা গতিকে মাটি নাছিলেই মাটিয়ে নাছিলে তো আপুনি চাওক এই অঞ্চলবিলাকত মানুহবিলাকৰ কিমান ডাঙৰ ডাঙৰ সমস্যা আছে আৰু আমাৰ আগততো বহুত চৰকাৰ আহি গৈছে 70 ইয়াৰ্ছত কিমান মন্ত্ৰী এমএলএ আহি গ'ল বৃহত্তৰ পৰ্বজোৰা এৰিয়াত মানুহৰ মাটিয়ে দিয়া নাছিলে গতিকে ডাঙৰীয়া পৰ্বতজোৰাৰ তাপবিদ্যুৎ কেন্দ্ৰত এতিয়া আপোনালোকে জোৰ জবৰদস্তি কৰিব খোজা নাই আপোনালোকে ৰ'ব খুজিছে চাব খুজিছে বিটিচি ইলেকশ্যনটো আহি পালেহি ছেপ্টেম্বৰত বিটিচি ইলেকশ্যন হ'ব ছেপ্টেম্বৰৰ অন্তিম দিনটোৰ আগতে ৰিজাল্ট ওলাই যাব এইবাৰটো যি বুজা গৈছে যে যোৱা দুটা ম্যাদত কাৰ্যকালত বিজেপিয়ে আগতে বিপিএফৰ লগত কৰিলে তাৰপিছৰ বাৰ ইউপিপিএলৰ লগত কৰিলে এতিয়া বিজেপিৰ যিটো মুড সকলো নেতাই একমুখে কৈছে যে আমি এবাৰ এলায়েন্স নকৰোঁ আমি 18খন আসনত কমেও আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমাক ইউপিপিএল আৰু বিপিএফ দুইটাকে লাগিব অৰ্থাৎ মই যেটো বুজি পাইছো হেতু হল তেওঁলোকে অকলে সকলে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে নিৰ্বাচনৰ ৰিজাল্টৰ পিছত তেওঁলোকে কাৰবাৰ লগত এলায়েন্স এটা কৰিব এতিয়া আপোনাৰ পৰ্যবেক্ষণটো কি সক আমি ৰাজনীতিটো আৰম্ভ কৰিলো বডলেণ্ডৰ ৰাইজৰ স্বাৰ্থত তাত কোনো পাৱাৰ পলিটিক্সৰ কথা নাছিলে কাৰণ 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াই এই দলটো গঠন কৰিছে তাৰ আগতো বহুত সৰু সৰু দল জন্ম হৈছে মৰিছে কিন্তু 2003 চনত চুক্তি হোৱাৰ পিছত হঠাৎ এটা ভাতৃঘাতী সংঘৰ্ষ হ'ল বিভিন্ন মানুহ ট্ৰেডত আহি গ'ল স্বাভাৱিক অৱস্থাই নাছিলে ৰাজনীতি যদি কোনোবা বিৰোধিতাই কৰে তাক মানে হত্যাও কৰা হয় বিভিন্ন তেনেকা ঘটনা পিছত ইউজি ব্ৰহ্ম ডাঙৰীয়া 2015ত মানে জন্ম দিলে আৰু তেতিয়া পৰা মই এপছুট আছিলো যে আমি এক হৈ প্লাই কিছুমান কাম আৰম্ভ কৰিলো যে কেনেকৈ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পৰা যায় হিংসাটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় এই লেভেলৰ যদি হিংসা চলি থাকে এটা সময়ত বড় জনগোষ্ঠীক সবে বেয়া পোৱা হ'ব সো এই কথাবিলাক আমি আৰম্ভ কৰি কাম আৰম্ভ কৰিলো সো 2020 চনত এই যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ এনডিপি এপছু ইউবিপিও সব মিলি প্লাই শান্তি চুক্তি কৰিবলৈ এটা পৰিবেশ আহিল এই পৰিবেশটোত আমাৰ এন্ট্ৰি হল আৰু মই আপোনাক আজিও কম যে পলিটিক্স কৰিম বুলি মোৰ জীৱনত কেতিয়াও লক্ষ্য নাছিল মানে এজেন্ডাও নাছিল সমাজৰ কাম কৰি ভাল পাও বহুত বস্তু শিকি জানি বুজি কিছুমান ৰোল লবলৈ ভাল পাও আৰু সংগ্ৰামত আহিছিলো সংগ্ৰামটো ভাল পাইছিলো কিন্তু সংঘৰ্ষৰ পিছত এটা নিৰ্মাণ থাকে সো নিৰ্মাণ পাৰ্টটো আৰম্ভ কৰিব লাগিব সো এই নিৰ্মাণটো কৰিব লাগিলে ৰাজনীতিত আহিব লাগিব তো মোৰ লগত বহুত মানুহ জড়িত হৈ গ'ল যি সকলে মোক কনভিন্স কৰালে যে পলিটিক্সত আহিব লাগিব চুক্তি কৰিছে চুক্তিটো ৰূপায়ণ কৰিব লাগিব ডাঙৰ এজেন্ডা আছে জাতি গঠনৰ আৰু যিবিলাক মানে খুটিনাটি ভুল হৈ গ'ল এইবিলাক কাৰেকচন কৰিব লাগিব মইও আহি গলো কিন্তু আজিলৈকে আমাৰ এজেন্ডাটো বডলেণ্ডৰ শান্তি প্ৰতিষ্ঠা কৰা বডলেণ্ডৰ সিকিউৰিটি আজিও সৰু সুৰা ঘটনা হ'ব বিচাৰে হ'ব পাৰা নাই কিন্তু হ'ব বিচাৰে আমাৰ চুক্তি হৈ যোৱাৰ পিছতো 2-3টা সৰু সৰু উগ্ৰপন্থী সংগঠন খুলিব বিচাৰিছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়ত বহুত সেনজিটিভ হয় আৰু এই কাৰণে আমি হিটো জেনেকে নক তেখেতৰ নেতৃত্বত খেক কৰিব পাৰিলো এতিয়া মানে কি হ'ল আজিৰ তাৰিখত বহুত দল আছে যিবিলাকে আজি পুৰাণী দল হয় ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিছে ৰিজনেল পৰ্যায়ত কাম কৰিছে সেই সকলৰ কাৰণে পলিটিক্সটো এটা লেভেলত আহি গৈছে যে তেখেত সকলে পলিটিক্সটো ABC এজেন্ডা লৈ খেলিব পাৰে কিন্তু আমাৰ কাৰণে পলিটিক্সটো একদম সিঙ্গল এজেন্ডা এতিয়াও যে শান্তি প্ৰতিষ্ঠা হ'ব লাগিব চুক্তি ৰূপায়ণ হ'ব লাগিব জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় আনিব লাগিব আৰু কাৰবা যদি কিবা এটা খুটিনাটি ভুল হৈ যায় এই পলিটিক্সটোত আমাৰ এটা ৰিস্কি হৈ যাব সেই কাৰণে আমি খুব স্মুথলি আৰু ভালকে আমি এই বিষয়ত আগবাঢ়ি আছো যে আমি কাৰো বেয়া কথা কৈ কাকবা ক্ৰিটিসাইজ কৰি বা নরমালি পলিটিক্সটো বাহিৰ জাগাত যেনেকৈ কৰে এটা পাৱাৰ পলিটিক্স নিচিনা আমি তেনেকা কৰিব বিচৰা নাই আমি সকলোকে লগত লৈ আগবাঢ়ি যাব বিচাৰিছো 1 টকা পালি যাতে সকলো ভাগাই খাব পাৰে আঠানা পালিও সবে ভাগাই চলাব পাৰে আৰু নাপালিও সবে একেলগে থাকিব পাৰে কোনো কাৰণত যাতে আজি হাৰ্ড আৰ্ন কষ্ট কৰি আৰ্ন কৰা
এই শান্তি সম্প্ৰীতি পৰিৱেশটো যাতে কোনো কাৰণত নাইকিয়া নহয় প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ প্ৰশ্নটো যিটো আছিল আপোনাৰ পৰা মই সমীচীন পলিটিকেল উত্তৰটো নাপালোঁ কিন্তু মই গম পাইছোঁ যে এতিয়াও কথাটো একেবাৰে ফ্লুইড হৈ আছে যাৰ কাৰণে আপুনি ঘূৰাই পকাই এটা আনি আছে আৰু মই জানো যে আপোনাক মই যদি আৰু 2 ঘণ্টা বা 3 ঘণ্টাও প্ৰশ্ন সোধোঁ আপুনি ঘূৰাই পকাই সেই একেটা পইণ্টলৈকে ঘূৰি আহিব বড়ো ডাঙৰীয়া নিৰ্বাচনৰ পূৰ্বে আপোনাক মই পুনৰ লগ পাম আৰু এটাই মাত্ৰ চৰ্তত সেইটো হৈছে যে সেই সাক্ষাৎকাৰটো সম্পূৰ্ণ পলিটিকেল আৰু নিৰ্বাচন কেন্দ্ৰিক হ'ব লাগিব হ'ব বহুত ধন্যবাদ বড়ো ডাঙৰীয়া পুনৰ লগ পাম থেংক ইউ